নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ। মই ৰাজদীপ বাইলুং বৰুৱা। ৰাজপাটকাৰ শীৰ্ষক আমাৰ নিৰ্বাচন বিশেষ অনুষ্ঠান। যেহেতু বিধানসভা নিৰ্বাচন আহি আছে আৰু এই নিৰ্বাচনৰ প্ৰাকক্ষণত ভিন্ন জিলা ভিন্ন সমষ্টিত আমি ৰাইজৰ কাষ চপাৰ যত্ন কৰিছোঁ। বিশেষভাৱে আপোনালোকে প্ৰত্যক্ষ কৰিছে যে বিগত সময়ছোৱাটো আমি যেতিয়াই ৰাইজৰ কাষ চাপিছোঁ, যেতিয়াই ৰাজনৈতিক দলসমূহৰ ভিন্নজনক আমন্ত্ৰণ জনাইছোঁ, জাতীয় সংগঠনৰ প্ৰতিনিধিসকলক আমন্ত্ৰণ জনাইছোঁ, যিবোৰ মূল বিষয় আমি আলোচনাৰ মাজলৈ আনিব পাৰিব লাগে সেইখিনি ক'ৰবাত অনাত যেন আমি ব্যৰ্থ হৈছোঁ। আৰু সেয়েহে আমি সমষ্টিভেদে বা জিলাভেদে সেইসকল ব্যক্তিক আমাৰ মাজলৈ আমন্ত্ৰণ জনাইছোঁ যিসকলে নিজৰ সমষ্টিটোৰ বিষয়ে কিছু কথা ক'ব খোজে, যিসকলে মৌলিক সমস্যাসমূহ দাঙি ধৰিব খোজে, তুলি ধৰিব খোজে। আৰু সেয়েহে আজি আমি এনে এক চিন্তাৰে আহি উপস্থিত হৈছোঁ শিৱসাগৰ জিলাত। শিৱসাগৰত বৰ্তমান আমি উপস্থিত আছোঁ আৰু শিৱসাগৰ যিটো সমষ্টি, এই সমষ্টিৰ লগতে আমি চেষ্টা কৰিম যাতে ইয়াৰ কাষৰীয়া বাকী যি দুটা সমষ্টি আছে এই দুটা সমষ্টিৰ বিষয়েও যাতে অকণমান আমি কথা পাতিব পাৰোঁ। মূলতঃ জিলাখনৰ সমস্যাসমূহ, জিলাখনে লাভ কৰা আঁচনিসমূহ, জিলাখনে লাভ কৰা প্ৰকল্পসমূহ, ৰাইজে এই গোটেই বিষয়বোৰক লৈ কেনেধৰণে চিন্তা কৰিছে, কেনেধৰণে নিৰ্বাচনৰ বাবে সাজু হৈছে, জনপ্ৰতিনিধিসকলৰ পক্ষে বিপক্ষে কি তেওঁলোকৰ মনৰ চিন্তা, এই গোটেইখিনি কথা আজি আমি জনাৰ প্ৰয়াস কৰিম। আজি আমাৰ মাজত শিৱসাগৰৰ 10 গৰাকী ব্যক্তি থাকিব। প্ৰথম পৰ্যায়ত আমি 5 গৰাকীক লৈছোঁ, ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আৰু 5 গৰাকী থাকিব। প্ৰথমে চিনাকি কৰি দিব খুজিছোঁ, আমাৰ মাজত আছে আটাচুৰ সভাপতি বসন্ত গগৈ। বসন্ত গগৈ শিৱসাগৰৰ এখন চিনাকি মুখ, অসমৰ এখন চিনাকি মুখ হয়েই, কিন্তু শিৱসাগৰৰ এখন চিনাকি মুখ, সমাজ জীৱনৰ সৈতে জড়িত, নিজৰ ভোট আছে শিৱসাগৰত। গতিকে আটাচুৰ সভাপতি হিচাপে আমি আমন্ত্ৰণ জনোৱাতকৈ বসন্ত গগৈক আমি আমন্ত্ৰণ জনাইছোঁ এগৰাকী শিৱসাগৰীয়া হিচাপে। দ্বিতীয়তে আমাৰ মাজত আছে আন এগৰাকী চিনাকি মুখৰ গৰাকী, তেওঁ হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন। সমীৰণকো আমি শিৱসাগৰীয়া হিচাপে আমন্ত্ৰণ জনাইছোঁ। আজি মূল কথাখিনি আপোনালোকক কৈ থৈছোঁ। ইয়াৰ পাছতে ONGCৰ অৱসৰপ্ৰাপ্ত বিষয়া PR মিলি ডাঙৰীয়া আমাৰ মাজত আছে, আন এখন চিনাকি মুখ। মই আপোনাকো স্বাগতম জনাইছোঁ। আমাৰ মাজত আছে শিৱসাগৰৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক, আমাৰ অগ্ৰজ ইনামুল হাজৰিকা ডাঙৰীয়া। মই আপোনাকো স্বাগতম জনাইছোঁ ইনামুল হাজৰিকা ডাঙৰীয়া। আৰু লগতে আছে, মই চিনাকি কৰি দিব খুজিছোঁ, আমাৰ মাজত আছে এগৰাকী চিকিৎসক ডাক্তৰ প্ৰশান্ত প্ৰতিম শৰ্মা। মই আপোনাকো স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। মই শিৱসাগৰৰ মৌলিক বিষয়সমূহ আজি জানিবলৈ প্ৰয়াস কৰিম। নিৰ্বাচন আহি আছে, শিৱসাগৰ সমষ্টিৰ পৰা আকৌ অখিল গগৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব খোজে। শিৱসাগৰ সমষ্টিত BJPয়ে তেওঁলোকে সাংগঠনিকভাৱে যথেষ্ট আগবঢ়া বুলি দাবী কৰে, কিন্তু প্ৰাৰ্থী প্ৰতিবাৰেই ইয়াত হাৰে। গতিকে এই কথাখিনি আমি পাতিব খুজিম মুকলিমূৰীয়াকৈ। ইনামুল হাজৰিকা ডাঙৰীয়া, মই আপোনাৰ কাষলৈ আহিব খুজিছোঁ। প্ৰথমে এগৰাকী জ্যেষ্ঠ সাংবাদিক, আপুনি সংবাদ ক্ষেত্ৰখনৰ সৈতে দীৰ্ঘদিন জড়িত। শিৱসাগৰ যিবোৰ মূল ইছ্যু, মূল বিষয়, আৰু তাতে অখিল গগৈ বিধায়ক, এইবাৰ আকৌ এবাৰ বিধায়ক হোৱাৰ মন অখিল গগৈৰ, কিন্তু অখিল গগৈৰ কাম কাজক লৈ সামাজিক মাধ্যমত সাংঘাতিক আলোচনা হয়। শিৱসাগৰীয়া হিচাপে গোটেই বিষয়বস্তুবোৰ আপোনালোকে কেনেধৰণে পৰ্যবেক্ষণ কৰিছে মই জানিব খুজিছোঁ। প্ৰথমে মই ND24ক ধন্যবাদ জনাইছোঁ। শিৱসাগৰলৈ আহি এনে এক অনুষ্ঠানৰ জৰিয়তে শিৱসাগৰৰ মৌলিক সমস্যাসমূহ দাঙি ধৰিব বিচাৰিছে। প্ৰথম কথা হৈছে, অখিল গগৈ সমষ্টি কিমান কাম কৰিছে নকৰিছে কোৱাৰ আগতে মই ক'ম যে আমি শিৱসাগৰীয়া বহুত দুৰ্ভগীয়া। বিগত কেইবাটাও দশক ধৰি পেলাই কিন্তু শিৱসাগৰৰ উন্নয়ন হোৱা নাই। যেতিয়া কংগ্ৰেছ চৰকাৰ শাসনত আছিল তেতিয়া ৰাজনৈতিক নেতাসকলৰ উৰি, তাৰ পৰৱৰ্তী সময়ত যেতিয়া দেখিলোঁ অখিল গগৈ আহিলে, তেওঁ বিৰোধী বিধায়ক। গতিকে শিৱসাগৰৰ লগত যদি আমি যোৰহাট তুলনা কৰোঁ, ডিব্ৰুগড় তুলনা কৰোঁ, আমি তেতিয়াহ'লে ক'ৰবাৰ এক শূন্য স্থানত। চৰাইদেউ তুলনা কৰক। চৰাইদেউ নালাগে, আপুনি মৰাণলৈ যাওক, আজি মৰাণ যাওক, তিয়ক যাওক, ইমানেই উন্নয়ন হৈছে। গতিকে এই ৰাজনৈতিক পাখা খেলৰ মাজত আমি কিন্তু শিৱসাগৰীয়াসকলে যথেষ্ট হেৰুৱাইছোঁ। আপুনি যদি মোক জানিব বিচাৰে, আপুনি শিৱসাগৰত যদি মই অবিভক্ত চৰাইদেউ শিৱসাগৰ যদি ধৰোঁ, তেতিয়াহ'লে 551টা ঐতিহ্য কীৰ্তিচিহ্ন আছে, পুৰণি কীৰ্তিচিহ্ন আছে। আমি কেইটাক চিনি পাওঁ? আমি সেইখিনি সংৰক্ষণৰ কাৰণে কি কৰিছোঁ? গতিকে শিৱসাগৰ হৈছে আমি গৌৰৱ কৰোঁ, কিন্তু সমান্তৰালভাৱে শিৱসাগৰক আধুনিকভাৱে শিৱসাগৰখন আগুৱাই নিব লাগিব। সেইটো
পৰ্যটনৰ ক্ষেত্ৰত হ'ব লাগিব, স্বাস্থ্যৰ ক্ষেত্ৰত হ'ব লাগিব, গ্ৰাম্য কৃষিৰ ক্ষেত্ৰত হ'ব লাগিব, উদ্যোগৰ ক্ষেত্ৰত হ'ব লাগিব, এই সকলো দিশৰ ক্ষেত্ৰতে হ'ব লাগিব। কিন্তু আপুনি শিৱসাগৰত আজি চাওক, পৰ্যটনে ইমানখিনি সমল থকাৰ পিছতো আজি কিন্তু শিৱসাগৰত এটা ৰোড মেপ নাই, এজন পৰ্যটক আহিলে ক'ত ক'ত যাব বা কি কৰিব। ঠিক একেদৰে আপুনি আমি বহুত আগৰ পৰাই শুনি আছিলোঁ যে তলাতল ঘৰত লাইট এণ্ড চাউণ্ড হ'ব। আজি সেয়া কিমান যুগৰ পৰা শুনি আছোঁ। কিমান যুগৰ পৰা শুনি আছিলোঁ। মই সাংবাদিকতা কৰা কেইবাটাও দশক হ'ল। মই 92তে প্ৰমোদ গৈ থাকোঁতেই বোলে 92 লাখ আহিছিলে বুলিয়ে শুনিছিলোঁ, কিন্তু আজিলৈকে নেদেখিলোঁ। আমি সকলোৱে শুনিছিলোঁ যে ভাৰতৰ 5খন জিলাৰ ভিতৰত শিৱসাগৰক আইকনিক চিটি কৰিছিলে 500 কোটি টকা। আজি আপুনি সোধক, কোনেও গম নাপায় সেই 500 কোটি টকা ক'ত কি হ'ল। গতিকে তেনেবোৰ কথা আছে। সমান্তৰালভাৱে আমি যদি শিৱসাগৰৰ পৰ্যটনৰ ক্ষেত্ৰত যদি আমি বিশ্বৰ দৰবাৰত লৈ যাবলৈ হয়, তেতিয়া আন্তঃৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যমটো আমাৰ খুব দৰকাৰ আছে। আৰু ঠিক একেদৰে প্ৰতি বছৰে অন্ততঃ এটা উৎসৱ হোৱা দৰকাৰ, যিটো উৎসৱ আজি নাগালেণ্ডত হয়, অৰুণাচলত হয়, কিন্তু শিৱসাগৰত নহয়। আমাৰ ইয়াৰ আগতে পূৰ্ব এজন DC এটা ইনিচিয়েটিভ লৈছিল যে শিৱা ফেষ্টিভেল বুলি পাতিছিল, আন্তঃৰাষ্ট্ৰীয় শিৱা ফেষ্টিভেল, কিন্তু পৰৱৰ্তী পৰ্যায়ত সেই পৰ্যায় নহ'লগৈ। গতিকে সেইটো এটা কথা। আমি যদি শিক্ষাৰ ক্ষেত্ৰত যাওঁ, আপুনি শিৱসাগৰৰ ল'ৰা ছোৱালীখিনি যদি পঢ়ি শুনি ইয়াত যদি উচ্চ শিক্ষা লওঁ বুলি কয়, এখন ইনষ্টিটিউট নাই। সমান্তৰালভাৱে আপুনি যদি কৃষি ক্ষেত্ৰত চাওক, আপুনি মোক কোনোবাই বেয়া পালেও মই এটা ক'ম যে আমাৰ আজিকালি মানুহখিনি কৰ্মমুখী কৰাতকৈ কৰ্মবিমুখ কৰি দিয়া হৈছে। গতিকে আমাৰ যিখিনি শিৱসাগৰত যথেষ্ট খেতিপথাৰ আছে, সেইখিনি কিন্তু চন পৰি ৰৈছে। গতিকে আধুনিক প্ৰযুক্তিৰে শিৱসাগৰ কৃষি ক্ষেত্ৰখনক আগুৱাই নিব লাগিব। শিৱসাগৰ কৃষকৰ লগত পোনপটীয়া সংযোগ, বজাৰৰ লগত সংযোগ কৰিব পৰা ব্যৱস্থা কৰিব লাগিব, যাতে মধ্যভোগীৰ মাজত নাথাকে। ইয়াৰ উপৰিও আমি যদি কোনোবা এটা সময়ত যদি আমি বেছি উৎপাদন কৰোঁ, ইয়াত শিৱসাগৰত ক'ল্ড ষ্ট'ৰেজ এটা নাই আপুনি বস্তু ৰাখিবৰ কাৰণে। গতিকে সেইটো এটা কথা আছে। ইয়াৰ যিগৰাকী বিধায়ক, তেখেতৰ আন এটা পৰিচয় কৃষক নেতা। ইয়াত এটা কৃষকৰ বাবে ক'ল্ড ষ্ট'ৰেজ নাই। কৃষকৰ কাৰণে তেওঁ কি কৰিছে আমি আজিলৈকে গমেই পোৱা নাই। আচলতে কৃষকৰ কাৰণে যিমানে ধৰণে সক্ৰিয় হ'ব লাগিছিল বা আমি যিধৰণে তেওঁক কৃষকৰ ক্ষেত্ৰত আমি জানো, সেই অনুপাতে হোৱা নাই। ঠিক আছে, মই আকৌ আপোনাৰ কাষলৈ আহিম দ্বিতীয় পৰ্যায়ত। মই আমাৰ যিসকল সদাশয় দৰ্শক বা এই যিটো ৰাষ্ট্ৰীয় ঘাইপথেৰে যিসকলৰ অহা যোৱা নিতৌ প্ৰায় মাজে মাজে, তেওঁলোকে যদি গুৱাহাটীৰ পৰা আৰম্ভ কৰে চকুকেইটা মুদি আহে, গাড়ীত যদি শুই আহে, য'ত ঠেকেচনি খাব গম পাব শিৱসাগৰত সোমাইছে। এইখনেই হ'ল বুৰঞ্জী প্ৰসিদ্ধ শিৱসাগৰ। কটাক্ষ কৰি ক'বলগীয়া হৈছে, এনে বাট পথ আজিলৈ যোৰহাটত বাট পথ ভাল হ'ল, ফ্লাইঅভাৰ হ'ল, ডিব্ৰুগড়ৰ ফালে মৰাণতো আপোনাৰ ELF হ'ল। গতিকে এডভান্স লেণ্ডিং গ্ৰাউণ্ড বুলি ক'ব পাৰোঁ ৰাষ্ট্ৰীয় ঘাইপথটোক। ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি তাত হ'ল। ইয়াত শিৱসাগৰে বহুদিনৰ পৰা মই শুনি আছিলোঁ কৈ থাকে মানুহবোৰে যে শিৱসাগৰত হ'ব, এয়াৰপৰ্ট হ'ব। যোগাযোগৰ কাৰণে এটা উত্তম ব্যৱস্থা ইয়াত শিৱসাগৰত প্ৰয়োজন আছে। ONGC আছে ইয়াত। অকণমান আগলৈ গ'লে সেইফালে মৰাণৰ কাষতে আপোনাৰ অইল ইণ্ডিয়া আছে। গতিকে এই যিটো ব্যৱস্থাপনা, এই ব্যৱস্থাপনাখিনি আজিলৈ ইয়াত নহ'ল। মই শৰ্মা ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ। ক'ত শিৱসাগৰে নম্বৰ লাভ কৰিবলৈ গৈ মানে যদি এধাপ আগুৱাই ধৰি লওক এই 20 পাওঁ 19ত ৰৈ যাবলগীয়া হয়, কিয় হয় শিৱসাগৰত? আচলতে মই শিৱসাগৰতে মোৰ জন্ম, শিৱসাগৰতে মোৰ পঢ়া শুনা, শিৱসাগৰতে মই ডাঙৰ হোৱা। আৰু আজি পৰ্যন্ত এতিয়া 60 বছৰ বয়স হ'ব। এই যোৱা 55 বছৰ শিৱসাগৰখন দেখিছোঁ। মই যদি নিজে ভাবোঁ, আচলতে আমি এই যোৱা 50-55 বছৰত শিৱসাগৰে কি পালোঁ, মই আপোনাক আচলতে লেখত ল'বলগীয়া এইটোৱেই পালোঁ বুলি ক'বলগীয়া আমাৰ একোৱেই নাই। আমি সদায় দুখ কৰোঁ এইটো যে আমি দুখন জিলাৰ দুখন ঠাইৰ মাজত, ডিব্ৰুগড় আৰু যোৰহাটৰ মাজত আমি চেণ্ডুইচ হৈ আছোঁ শিৱসাগৰখন। আপুনি আজি চাওক, এখন নগৰৰ বা এখন জিলাৰ পৰিকাঠামোটো হৈছে শিক্ষা আৰু স্বাস্থ্য। শিক্ষাৰ ক্ষেত্ৰত আমাৰ ইনামুল হাজৰিকা ডাঙৰীয়াই কোৱাৰ নিচিনাকৈ আজি আপুনি লেখত ল'বলগীয়া এখন ইনষ্টিটিউট নাই শিৱসাগৰত। শিৱসাগৰৰ ল'ৰাই উচ্চ শিক্ষাৰ বাবে বাহিৰলৈ যায়, ক'লেই তেখেতে। তাৰ মাজত এটা ধৰক অত্যন্ত নিৰাশাজনক এখন ছবি শিক্ষাৰ ক্ষেত্ৰত। স্বাস্থ্যৰ ক্ষেত্ৰত মই যিহেতু নিজে এজন চিকিৎসক, এটা কথা ক'ব পাৰোঁ যে চৰকাৰী চিকিৎসা খণ্ডৰ বিকল্প কিন্তু ব্যক্তিগত চিকিৎসা খণ্ড নহয়। চৰকাৰী চিকিৎসা খণ্ড উন্নত মানৰ হ'বই লাগিব আৰু চৰকাৰী চিকিৎসা ব্যৱস্থাটো একেবাৰে আপোনাৰ গ্ৰাছৰুট লেভেললৈ মানুহে
পোৱা ব্যৱস্থা এটা হ'ব লাগিব সেই ক্ষেত্ৰত NHM অহাৰ পিছত চৰকাৰ কিছু পৰিমাণে সফল হৈছে বুলি মই ভাবোঁ কিন্তু তাৰ লগত আজিৰ তাৰিখত আমাৰ চবতকৈ ডাঙৰ প্ৰব্লেমটো হৈছে আমাৰ মেন পাৱাৰৰ শ্বৰ্টেজ আপোনাক যদি মই ষ্টেটিষ্টিকেলি ক'বলৈ যাওঁ অসমৰ চেংচন ডক্টৰৰ পোষ্ট হৈছে 4,700 তাৰে ভিতৰত প্ৰায় 1100 ডক্টৰৰ পোষ্ট খালী হৈ আছে ভেকেণ্ট পোষ্ট আৰু সেই বস্তুটো যদি মই শিৱসাগৰ ডিষ্ট্ৰিক্টৰ কথা আপোনাক ক'বলৈ যাওঁ তেতিয়াহ'লে শিৱসাগৰত চেংচন ডক্টৰৰ পোষ্ট 130 জন তাৰে মাত্ৰ 70-75 জন মাত্ৰ এতিয়া ডক্টৰ আছে মানে 50 to 60 চেংচন পোষ্ট খালী হৈ আছে তাৰ কাৰণটো যি কাৰণেই নহওক সেই কাৰণটো আচলতে মই ভাবোঁ চৰকাৰে তাৰ এনালাইচিছ কৰিব সেই বস্তুটোৰ ব্যৱস্থা কৰাৰ কি কাৰণেনো নতুন চাম ডক্টৰ আচলতে চৰকাৰী খণ্ডলৈ আহিবলৈ তেওঁলোকৰ আমি সদিচ্ছা দেখা নাই অনীহা এটা সদায় দেখি আছোঁ আৰু এটা হৈছে কি আপুনি চাওক মেন পাৱাৰ কম হোৱাৰ লগে লগে প্ৰত্যেকজন ডক্টৰ যেতিয়া ধৰক হাফ হৈ গৈছে বা 2/3 হৈ গৈছে ডিউটি আৱাৰ্ছ বাঢ়ি গৈছে ডিউটি বাঢ়ি গৈছে লগে লগে এই ডক্টৰ আৰু পেচেণ্টৰ যিটো সংঘাত সেই সংঘাতবোৰ বাঢ়ি গৈছে যেতিয়া অপ্ৰীতিকৰ ঘটনাবোৰ হৈছে তাৰ কাৰণে দুয়োপক্ষ দায়ী মই কেতিয়াও নকওঁ যে ৰোগী দায়ী ডক্টৰ কোনো দুখ নাই বা ডক্টৰ দায়ী নহয় তেনেকুৱা নহয় দুয়োপক্ষ দায়ী কিন্তু এট দ্য ছেম টাইম মানুহৰ আচলতে এটা লেভেলত আপোনাৰ সকলোৰে কামৰ এটা সময় থাকে কিন্তু সেই বস্তুটো যেন বহুত বাঢ়ি গৈছে দ্বিতীয় কথাটো হৈছে আমাৰ গাঁৱৰ লেভেলত আপোনাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বিল্ডিংবোৰ বাঢ়িছে বা আপোনাৰ ধৰক চৰকাৰী হস্পিটেলবোৰ বাঢ়ি গৈছে কিন্তু এট দ্য ছেম টাইম আপুনি আজি একেবাৰে গাঁৱৰ হস্পিটেল এখনত যাওক ডক্টৰজন থকাৰ কোৱাৰ্টাৰ এটা ধৰক সেই হিচাপে গঢ় লৈ উঠা নাই আমাৰ ইয়াতে শিৱসাগৰতে মই যদি কওঁ কালুগাঁৱত আপোনাৰ আজি ডক্টৰছ কোৱাৰ্টাৰবোৰ একদম তথৈবচ অৱস্থা ইমান দূৰো যাব নালাগে আপুনি শিৱসাগৰ চিভিল হস্পিটেলত যাওক যিখিনি কোৱাৰ্টাৰ সেইখিনি সেই 84-85ত যেতিয়া হস্পিটেল হৈছিল ইভেন শিৱসাগৰ চিভিল হস্পিটেলখনৰ যিটো বিল্ডিং সেই বিল্ডিংটো আপোনাৰ 85তে প্ৰয়াত অঞ্জন দত্ত তেখেতে বনোৱা আমাৰ ইনামলতে জানে গতিকে সেই বিল্ডিংটোৰ ধৰক ৰিনোভেশ্যন মাজে মাজে কৰি আছে কিন্তু ক'ত ৰৈ যায় শিৱসাগৰৰ গোটেই কাম কাজবোৰ ক'ত ৰৈ যায় মানে আমি সেই শুনো যে শিৱসাগৰখনত এনেকুৱা এটা হ'ব তাৰপিছত ৰাজনৈতিক মেৰ পেচে নে আমাৰ সামাজিক আৰু এটা শিৱসাগৰৰ ডাঙৰ বস্তু মই দেখিছোঁ আমাৰ শিৱসাগৰ নগৰখনত এই যিটো আমাৰ ফেব্ৰিক আমাৰ যিটো মানে মানুহৰ মাজৰ যিটো প্ৰত্যেকে আচলতে নিজৰ বুলিহে মানে মানুহৰ মানে নিজক লৈ ব্যস্ত হৈ গৈছে নিজৰ কিবা এটা হওক কিন্তু সমাজখন হিচাপে কিবা এটা হওক সমাজখন হিচাপে আগবাঢ়ি যাওক তেনেকুৱা ধৰণৰ বস্তুবোৰ যেন যোৱা 10-12 বছৰত অকণমান কমি গৈছে মানুহবোৰৰ মাজৰ যিটো আগৰ মিলা প্ৰীতি মই মানে মোৰ পাৰ্চনেলি ভিতৰৰ পৰা অনুভৱ কৰোঁ মানুহবোৰৰ যেন মানে সেই বান্ধোনটো ক'ৰবাত যেন শিথিল হৈছে ঠিক আছে মই আকৌ আহিম আপোনাৰ কাষলৈ মই পিয়াৰ মিলি ডাঙৰীয়া আছে আপোনাৰ কাষলৈ আহিব খুজিছোঁ কি অনুভৱ কৰে শিৱসাগৰৰ জনপ্ৰতিনিধিৰ গাত গণ্ডগোল নে শিৱসাগৰৰ এয়া দুৰ্ভাগ্যই নে শিৱসাগৰ এতিয়াও যেতিয়া চৰকাৰে আঁচনিসমূহ প্ৰস্তুত কৰে সেই আঁচনিসমূহৰ পৰা দূৰৈত অৱস্থান কৰে ক'ত গণ্ডগোলটো ক'ত প্ৰথমে মই ৰাজদীপ বাইলুঙক ধন্যবাদ জনাইছোঁ এনেকুৱা এটা ব্যতিক্ৰমমূলক এটা অনুষ্ঠান আয়োজন কৰাৰ কাৰণে প্ৰথম কথাটো হ'ল কি ইয়াত উন্নতি নোহোৱা বা হোৱা কথাটো আচলতে ডিপেণ্ড কৰে ৰাইজৰ ওপৰত আমাৰ নাগৰিকৰ ওপৰত নাগৰিকৰ ক'তবাৰ সজাগতাৰ অভাৱ অথবা দায়িত্ববোধ যেনেধৰণে তেওঁলোকে ব্যৱহাৰ কৰিব লাগে যেনেধৰণে গুৰুত্ব দিব লাগে তেনেকুৱা দিয়া নাই তেনেকুৱা ধৰণে লাগে আৰু আমি জানো যে স্বৰ্গদেউসকলৰ দিনতে আমাৰ উন্নয়নটো আগবঢ়াই গৈছিলে আজি আমি ৰংঘৰ বাকৰিটো যদি আমি কওঁ যে এছিয়াৰ প্ৰথম পেভিলিয়ন বুলি কোৱা যায় তাত ৰজা মহাৰজাসকলে তাত ক্ৰীড়াত তেওঁলোকে উপভোগ কৰিছিল বুলি আমি শুনিছোঁ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ দৰে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী অৰ্জুন বিজয়ী বঁটা বিজয়ী তেওঁৰ জন্মস্থান আৰু ইয়াৰ পৰা বহুত খেলুৱৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে এতিয়াও ধাৱমান হৈ আছে
কথাটো হৈছে কি আমাৰ শিক্ষা ক্ষেত্ৰত ইতিমধ্যে ক'লে, স্বাস্থ্য ক্ষেত্ৰত ইতিমধ্যে ক'লে, মই নকওঁ যে একো উন্নতি হোৱা নাই বুলি মই নকওঁ, এইটো ক'লে মানে এটা শুদ্ধ নহ'ব। বিকজ দ্য ডেভেলপমেণ্ট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ। গতিকে মই যোগাত্মক দৃষ্টিভংগীৰে যদি চাওঁ, আমি 70 দশকৰ পৰা 80 দশকৰ পৰা আমি সমাজখন দেখিছোঁ, শিৱসাগৰ দেখিছোঁ, অসমখন দেখিছোঁ। সেইটোৰ তুলনাত কিছু উন্নতি নোহোৱা নহয়, শিক্ষাৰ ক্ষেত্ৰত হওক, স্বাস্থ্যৰ ক্ষেত্ৰত হওক, বা সংস্কৃতিৰ ক্ষেত্ৰত, ক্ৰীড়াৰ ক্ষেত্ৰত হওক, বা যোগাযোগৰ যাতায়াতৰ ক্ষেত্ৰত হওক। কিন্তু যিমান হ'ব লাগে তেনেকুৱা হোৱা নাই। ইয়াৰ কাৰণ হৈছে আমাৰ নাগৰিকসকলৰ সজাগতাৰ অভাৱ বুলি মই ভাবোঁ, বা নাগৰিকসকলে যেনেধৰণে গুৰুত্ব দিব লাগে দিয়া নাই যেন লাগে। অখিল গগৈৰ কাম কাজক লৈ আপোনালোক মোটামুটি সুখী শিৱসাগৰীয়া হিচাপে, সমষ্টিবাসী হিচাপে? ডেফিনেটলি মই ব্যক্তিগতভাৱে আমি আগত যিটো কাম আমি মানে উন্নয়ন আমি দেখা নাছিলোঁ, তেওঁৰ দিনত হৈছে তেওঁ কেনেকৈ আনিছে, তাৰ কাৰণে চৰকাৰখনকো ধন্যবাদ দিব লাগিব। কিছুমান নোহোৱা কাম, যিবিলাক কাম পেণ্ডিং হৈ আছে আজি বছৰ বছৰ ধৰি, সেইবিলাক ৰাস্তা বনিছে, ৰংঘৰ হৈছে। গতিকে এই কথাটো মই উল্লেখ কৰিব লাগিব। ঠিক আছে, মই আপোনাক ধন্যবাদ জনাইছোঁ প্ৰাৰম্ভিক মন্তব্যৰ বাবে। মই আহিব খুজিছোঁ, সমীৰণ আমাৰ সৈতে আছে। সমীৰণ ফুকন সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক, এগৰাকী শিৱসাগৰীয়া, শিৱসাগৰৰ সন্তান। কিন্তু শিৱসাগৰত ৰাইজে বিচৰা ধৰণৰ বহু কাম হোৱা নাই। কেনে কাম হোৱা নাই, ইয়াৰ বাবে কোন দায়ী, সেই কথাখিনি শিৱসাগৰৰ ৰাইজেও বিশ্লেষণ কৰিছে, নিজকেও কেতিয়াবা দুখ দিছে, কেতিয়াবা জনপ্ৰতিনিধিক দুখ দিছে। কিন্তু মূল ইছ্যু এইবাৰ কি হ'ব শিৱসাগৰত, কোনকেইটা বিষয়ক লৈ মানুহে ভোট দিবলৈ যাব? সমীৰণ, মই আপোনাৰ কাষলৈ আহিছোঁ। হয় ৰাজীৱ দা, প্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ। এটা ব্যতিক্ৰমী অনুষ্ঠানৰ যোগেদি মানুহৰ মনৰ ভাৱটো সকলোৰে মাজলৈ কঢ়িয়াই আনিব খোজা হৈছে। শিৱসাগৰ বুলি ক'লে আচলতে উন্নয়নৰ যিটো ধাৰা অসমত আন আন প্ৰান্তত চলি আছে, সেই ধাৰাটোত আমি ক'ৰবাত পিছ পৰি আছোঁ। সেই কথাটো সকলোৱে আমি একেমুখে স্বীকাৰ কৰোঁ। আৰু শিৱসাগৰ আমি যিধৰণেৰে এটা সময়ত আহোম স্বৰ্গদেউসকলৰ ৰাজধানী, আৰু এই ৰাজধানীখনক লৈ আমি যি পৰিকল্পনাৰ সৈতে পৰিকল্পিত এটা পৰ্যটন উদ্যোগ গঢ়ি তুলিব পাৰিলোহেঁতেন, সেই উদ্যোগ গঢ়িবৰ কাৰণে আমাৰ ক'ৰবাত পৰিকল্পনাৰ অভাৱ, আমাৰ পৰিকাঠামোসমূহ ঠিক কৰি লোৱাৰ ক্ষেত্ৰত আমাৰ জনপ্ৰতিনিধি হওক বা আন যিসকল সমাজৰ জ্যেষ্ঠ লোক, যিসকলে অভিভাৱকত্বৰে নেতৃত্ব লোৱাৰ প্ৰয়োজনীয়তা আছে, ক'ৰবাত নহয় ক'ৰবাত আমাৰ নিজৰ মাজতো লেকুনা আছে। আমি সেইবিলাক আহিব লগা সময়ত আমি কেনেকৈ আমাৰ গোটেই প্ৰক্ৰিয়াটোক শক্তিশালী ৰূপত আগবঢ়াই দিব পাৰোঁ, সেই চিন্তাবোৰ কৰা উচিত। শিৱসাগৰ বুলি ক'লে মানুহৰ এটা ধাৰণা আছে যে এটা পৰ্যটনৰ বাবে প্ৰচুৰ সম্ভাৱনা থকা ঠাই, আৰু এই প্ৰচুৰ সম্ভাৱনাসমূহক আমি কেনেকৈ প্ৰকৃতাৰ্থত সম্পদলৈ ৰূপান্তৰ কৰিব পাৰোঁ, সেই ক্ষেত্ৰত আমাক পৰিকল্পনা লাগিব। তাৰ লগে লগে শিক্ষা, স্বাস্থ্য, আন সকলোবিলাক ক্ষেত্ৰতে আমি যথেষ্ট পিছ পৰি আছোঁ। শিৱসাগৰ অসামৰিক চিকিৎসালয়খন 1996 চনত শিৱসাগৰ চহৰত আছিল। ইয়াৰ পৰা যেতিয়া তেওঁ জয়সাগৰলৈ এই চিকিৎসালয়খন শ্বিফ্ট কৰা হৈছিল, সেই সময়ত ইয়াত ষ্ট্ৰেংথ আছিল 100। চিকিৎসকৰ বাবে অনুমোদিত যিমানখিনি তেওঁলোকৰ তালিকাভুক্ত পদ আছিল, সেই পদ এতিয়া যেতিয়া 300 বিচনাযুক্ত চিকিৎসালয়লৈ আমাৰ অসামৰিক চিকিৎসালয়খন উন্নীত হ'ল, সেই পৰ্যায়ত আমাৰ চিকিৎসকৰ সংখ্যা এতিয়াও একেই থাকিল, আৰু তাৰে বহু পদ এতিয়াও খালী হৈ আছে। আৰু মেডিচিনৰ 10 বছৰ ধৰি মেডিচিনৰ এগৰাকী চিকিৎসক নোহোৱাকৈ শিৱসাগৰ অসামৰিক চিকিৎসালয় চলি আছে। জিলাখনৰ ইমানবোৰ জনসংখ্যা আছে, ইয়াত এখন মেডিকেল কলেজ আমি পাবলৈ সক্ষম হোৱা নাছিলোঁ। শেহতীয়াকৈ ডিমৌত ইয়াৰ কাম কাজ আৰম্ভ হৈছে, কিন্তু শিৱসাগৰ চহৰতে হোৱাটো মানুহে বিচাৰিছিল। চহৰত আমি নাপালোঁ, ইয়াত এখন হ'বলৈ গৈ আছে। তাৰ লগে লগে BEd কলেজ, ল' কলেজৰ কথা কৈছে, ইণ্টিগ্ৰেটেড কোৰ্চবিলাক BEdৰ আৰম্ভ কৰা হৈছে। মহাবিদ্যালয়সমূহত যেতিয়া কোৰ্চবিলাক ইণ্ট্ৰডিউচ কৰিবৰ কাৰণে অনুমতি দিছে, তাৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে চৰকাৰে পুঁজি কিন্তু আবণ্টন দিয়া নাই। এই কথা বতৰাবিলাক জনপ্ৰতিনিধিসমূহে বা চৰকাৰে যি নেতৃত্ব লৈ আছে, সেইসকলে গুৰুত্ব আৰোপ কৰিব লাগে বুলি আমি ভাবোঁ। বাট পথ কেইটামান বনাই দিলেই সকলো উন্নয়ন হৈছে বুলি ক'ব নোৱাৰি। আমি যেতিয়া বাৰিষাৰ বতৰত পাণবেচাৰ লৰাপুতা বা পাণবেচাৰ দাঁতিপথাৰ অঞ্চললৈ আপুনি যাব নোৱাৰা এটা অৱস্থা, দিচাংমুখৰ গড়ভাঙালৈ যাব নোৱাৰা অৱস্থা, বানগৰা খহনীয়াই সকলো সময়তে অফলা, গড়ভঙা এই সকলোবিলাক অঞ্চলত যিটো এটা তাণ্ডৱ মূৰ্তি ধৰে, জনসাধাৰণৰ যিটো দুৰ্বিষহ জীৱন, আৰু সেই সময়ত মথাউৰিৰ ওপৰত থকা জনসাধাৰণৰ যিটো বেদনা, সেই মৰ্মবেদনাটো আচলতে উপলব্ধি কৰিব পৰাকৈ কোনো সক্ষম হোৱা নাই। সেইবিলাক হয়তো আমাৰেই দুৰ্ভাগ্য, আৰু এই দুৰ্ভাগ্যসমূহক আমি কেতিয়াবাতো সলনি কৰিব লাগিব, সময়টোক আমি সলনি কৰিব লাগিব, আৰু সেই পৰিকল্পনাৰ সৈতে আমি আগবাঢ়ি যাব লাগিব। সেই পৰিকল্পনাসমূহ যুগুতাবৰ কাৰণে আমি সকলোৱে মিলি, সমাজখনে মিলি, আমাৰ জনপ্ৰতিনিধি, আমাৰ ৰজাঘৰীয়াক আমি বাধ্য কৰিব লাগিব, আৰু সেই পৰিৱেশটো আমি সৃষ্টি কৰিবৰ
কৰিবৰ কাৰণে বদ্ধপৰিকৰ আহিব লগা সময়ত যিয়ে ইয়াত বিধায়ক নহওক কিয় যি দলেই চৰকাৰ অসমত নকৰক কিয় কিন্তু শিৱসাগৰৰ উন্নয়ন এবাৰ আমাক লাগিব আমাৰ আন্তঃগাঁথনিৰ উন্নয়ন হ'ব লাগিব শিক্ষাৰ ক্ষেত্ৰত ক্ৰীড়াৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত এই সকলো ক্ষেত্ৰতে আমাক উন্নয়ন লাগিব এজাক ডাঙৰ বৰষুণ দিলে চহৰৰ মাজমজিয়াত যে পানী হৈ যায় দোকানবিলাকত গৈ যে পানী সোমায় সেই পৌৰসভাখনৰ যিটো ব্যৰ্থতা সেই সকলোবিলাক কথা বতৰা আলোচনা হ'ব লাগিব আৰু জনসাধাৰণে বিচৰা ধৰণে আমি ইয়াত বসবাস কৰিব পৰা এটা পৰিৱেশ সকলোৱে মিলি ৰচনা কৰিব লাগিব আমি সকলো ক্ষেত্ৰত উন্নয়নৰ ধাৰেৰে যাব লাগিব আৰু আমি নতুন প্ৰজন্মক যাতে পৰিকল্পিতভাৱে তেওঁলোকে বিচৰা জগতখনলৈ আগবঢ়াই নিব পাৰোঁ সেই চিন্তাবোৰ আমি সকলোৱে মিলি কৰিব লাগিব আৰু আমি ইয়াত আমাৰ শিক্ষাৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত যিখিনি কৰিব লগা আছে তাৰ লগে লগে সমাজখনত যিবিলাক অশুভ বাতাবৰণ ইতিমধ্যে সৃষ্টি হৈছে সেই সকলোবিলাক দূৰ কৰিবৰ কাৰণে শিৱসাগৰে যিহেতু সমন্বয় সম্প্ৰীতিৰ কথা কয় আমি সকলোৰে মাজত সমন্বয় আমি একতাৰ যোগেদি সকলো জাতি জনগোষ্ঠী জনজাতিৰ সমন্বয়ৰ মাজেৰে এখন শক্তিশালী শিৱসাগৰ সমৃদ্ধিশালী শিৱসাগৰ আমি সকলোৱে মিলি গঢ়িবৰ কাৰণে প্ৰয়াস কৰিম আৰু এই ২৬ৰ নিৰ্বাচনৰ পাছত যদি শিৱসাগৰৰ উন্নয়ন নহয় আমি যদি আহিব লগা দিনতো এনেকুৱা ধৰণে উন্নয়নৰ কাৰণে আমি কথা বতৰা পাতি থাকিব লগা হয় সকলোকে জবাবদিহি কৰা হ'ব ইয়াত যি বিধায়কে নহওক কিয় যি দলৰে চৰকাৰ নহওক কিয় আমি কিন্তু আমাৰ উন্নয়ন আজৰি আনিম শিৱসাগৰক মাহীৰ চকুৰে চাবলৈ দিয়া নহ'ব এই কথা আমি স্পষ্ট কৰি দিব খোজোঁ ধন্যবাদ সমীৰণকো ধন্যবাদ মই বসন্ত গগৈৰ কাষলৈ আহিব খুজিছোঁ আমি য'ত থিয় হৈ আছোঁ ইয়াৰ নাতি দূৰৈত ইয়াত আমি উল্লেখ কৰিব লাগিব যে শিৱসাগৰৰ অন্যতম ঐতিহ্য শিৱদৌল দেৱীদৌল বিষ্ণুদৌল এই শিৱসাগৰ পুখুৰীৰ পাৰত আছে আমি শিৱসাগৰ পুখুৰীৰ পাৰত এই মুহূৰ্তত এই অনুষ্ঠান পৰিচালনা কৰি আছোঁ তাৰপৰা অকণমান নামি দিলে আমি ইয়াত আমাৰ শিৱসাগৰৰ আটাইতকৈ পুৰণি মছজিদ ভাগ পাম আৰু অকণমান আগলৈ যদি এইফালৰ পৰা যাওঁ আমি ইয়াৰ বৌদ্ধ বিহাৰ পাম আৰু পাম উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি গীৰ্জামণ্ডলী পাম তিনিটা গীৰ্জামণ্ডলী হৈছিল পাণবজাৰত হৈছিল নগাঁৱত হৈছিল শিৱসাগৰত হৈছিল গতিকে সমন্বয়ৰ পুণ্যতীৰ্থ এই শিৱসাগৰ গতিকে এই শিৱসাগৰৰ এই সমন্বয়ক লৈ আজিলৈ পৰ্যটন নহ'ল এই শিৱসাগৰৰ সাতাম পুৰুষীয়া সম্প্ৰীতিক লৈ আজিলৈ পৰ্যটন নহ'ল অকণমান আগলৈ গ'লে আপুনি পাব আজান পীৰ চাহেবৰ দৰগাহ এইফালে অকণমান আগলৈ গ'লে পাব আপুনি চাৱাল পীৰ চাহেবৰ দৰগাহ গতিকে হিন্দু মুছলমান বৌদ্ধ জৈন খ্ৰীষ্টান সকলো লোকৰ বাবে ইয়াত উপাসনাথলী আছে আৰু তেনে এখন সমন্বয়েৰে পূৰ্ণ সংহত শিৱসাগৰ সকলোৱে ইয়াত দীৰ্ঘদিনৰ পৰা দেখি আহিছে কিন্তু এতিয়া শিৱসাগৰে কান্দিবলগীয়া হৈছে প্ৰতিটো কামৰ বাবে প্ৰতিটো ক্ষেত্ৰৰ বাবে ক'ত ভুল ক'ত গণ্ডগোল সেইটো শিৱসাগৰীয়া ৰাইজে বিচাৰ কৰিব মই বসন্তৰ কাষলৈ আহিছোঁ বসন্ত বহু ইছ্যু আছে এইবাৰ শিৱসাগৰৰ পৰা মূল ইছ্যু কি হ'ব বাকী অসমকেন্দ্ৰিক অন্য বহু বিষয় আছে কিন্তু আজি যিহেতু শিৱসাগৰৰ কথা পাতিছোঁ আজি মই আপোনাক এগৰাকী শিৱসাগৰীয়া হিচাপে মাতিছোঁ গতিকে শিৱসাগৰ কেন্দ্ৰিক কি কি ইছ্যু এইবাৰ নিৰ্বাচনত প্ৰতিফলিত হ'ব ৰাজদীপ দা অসমৰ আটাইতকৈ ডাঙৰ ফেষ্টিভেল এটা আহি আছে যাক কোৱা হয় ডেম'ক্ৰেটিক ফেষ্টিভেল গতিকে সকলোৱে তাত উবুৰি খাই পৰিম তাত সাংবাদিক বন্ধুসকলো যাব সংগঠনৰ ল'ৰাসকলো যাব সামাজিকভাৱে দায়বদ্ধ ব্যক্তিসকলো যাব সকলোৰে এটাই আশা যে এখন প্ৰগতিশীল সমাজ সৃষ্টি কৰিব লাগে য'ত সকলোৱে একেলগে বাস কৰাৰ পৰিৱেশটো ৰচনা হ'ব লাগে আৰু সমাজখন সুস্থিৰভাৱে পৰিচালনা হ'ব লাগে এতিয়া আপুনি যদি মোক শিৱসাগৰৰ কথা সোধে এজন শিৱসাগৰীয়া হিচাপে তেতিয়া মই ইয়াত দুটা প্ৰতিচ্ছবি দেখা পাওঁ যি সময়ত মনাৰ্কি গভৰ্ণমেণ্ট আছিল সেই সময়ত শিৱসাগৰ বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত আটাইতকৈ উচ্চ স্তৰত আছিল আপুনি যদি কয় যে আপুনি কি যুক্তিতে কথাষাৰ ক'লে যে মই ক'ম যে এছিয়া মহাদেশৰ ভিতৰত প্ৰথম পেভিলিয়নখন ক'ত বনাইছে ৰংঘৰ মোক যদি কয় যে ক্ৰিটিকেলি এণ্ডেঞ্জাৰ্ড এনিমেলবিলাকৰ সুৰক্ষা কৰিবৰ কাৰণে ১৬০০-১৭০০ শতিকাত স্বৰ্গদেউ ৰুদ্ৰসিংহই পহুৰঘৰ বনাইছিল নেচাৰেল এখন জু বনাইছিল আপুনি শিৱদৌলৰ কথা ক'লে যে অক্টাংগল শ্বেপত ভূমিকম্প প্ৰৱণতাক নেওচি পেলানি ১০০ বছৰ থিয় কৰিব পৰা দেৱীদৌল বিষ্ণুদৌল শিৱদৌল ক'ত বনাইছিল কোনে বনাইছিল কাষত থকা বৰপুখুৰীত আজি যমুনাখনৰ পৰিষ্কাৰণৰ কাম হৈ আছে হাইড্ৰলিক ৱাটাৰ ইঞ্জিনিয়াৰিঙৰ কাম ক'ত হৈছিল যে পুখুৰীৰ পানীখিনি সমতল হিচাপে থাকিবৰ কাৰণে কাষত থকা যমুনাখনে কেনেদৰে সেই পানীৰ সমতলটো ৰখাই থ'ব তাৰ কাৰণে ইঞ্জিনিয়াৰিংটো ক'ত হৈছিল শিৱসাগৰত হৈছিল গতিকে উন্নতিৰ উচ্চ শিখৰত আছিল মনাৰ্কি গভৰ্ণমেণ্টৰ দিনত এইখন শিৱসাগৰ আৰু আপুনি যে ক'লে সম্প্ৰীতিৰ সমন্বয় এইটো স্বৰ্গদেউসকলৰ যি এটা দূৰদৰ্শী চিন্তা
য'ত অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ পৰিকাঠামো গঠন হৈছিল এখন শিৱসাগৰত, সেই কাঠামোটো এতিয়াও অটুট আছে। সেইটো শিৱসাগৰে ভাঙিবলৈ দিয়া নাই। সেইকাৰণে কাষতে মছজিদ আছে, কাষতে গীৰ্জা আছে, সন্মুখত আমাৰ দৌল আছে। গতিকে এই কাঠামো শিৱসাগৰে ভাঙিবলৈ দিয়া নাই। কিন্তু গণতান্ত্ৰিক দেশখনত এতিয়া শিৱসাগৰে উন্নতিৰ কাৰণে কান্দিব লাগে। শিৱসাগৰৰ সমষ্টিটো আজিৰ তাৰিখত জিলাখনত 4টা সমষ্টি আছে। 2জন বিধায়ক চৰকাৰী পক্ষৰ, 2জন বিধায়ক বিৰোধীৰ পক্ষৰ। এতিয়া মই যদি কওঁ এটা সমষ্টি নোহোৱাই হৈ থাকিলে, এটা সমষ্টি নোহোৱা হৈ থাকিল, সেইটো পপুলেশ্যন ডেঞ্চিটিৰ ওপৰত নোহোৱাকৈ সমষ্টিটো থকাৰ পিছতো সমষ্টিটো কাটি নিয়া হ'ল। বেলেগৰ সমষ্টি ৰখালে, শিৱসাগৰ সমষ্টি কাটিলে। সেই কথাবিলাক বিতৰ্কৰ কথা পিছলৈ ক'ম, এতিয়া সেইবিলাক কথা নকওঁ। কিন্তু কথাটো হ'ল যে 2টা সমষ্টিত 2জন বিধায়ক আছে চৰকাৰী পক্ষৰ। এতিয়া মোক যদি কয় যে তাত ডেভেলপমেণ্ট কি হৈছে, থাৰত ডেভেলপমেণ্ট কি হৈছে, আমগুৰিত ডেভেলপমেণ্ট কি হ'ল, আৰু 2টা সমষ্টিত বিৰোধী পক্ষ আছে। শিৱসাগৰ ডেভেলপমেণ্ট কি হৈছে, নাজিৰাৰ ডেভেলপমেণ্ট কি হৈছে। এই কথা বতৰাবোৰ মুঠৰ ওপৰত আমি যদি চাওঁ, যে মই কাকো দুখ দিবলৈ নাযাওঁ, কাকো পক্ষত নকওঁ আৰু বিপক্ষত নকওঁ, কিন্তু শিৱসাগৰে যিটো পাব লাগে সেইটো নাই পোৱা। মই কৈছোঁ যে মনাৰ্কী গভৰ্ণমেণ্টৰ দিনত ইমানখিনি উন্নতি উচ্চ শিক্ষাত থকা এইখন পীঠস্থানত আজি মানুহে ডেভেলপমেণ্টৰ কাৰণে কান্দিছে। আজি হাইড্ৰলিক ইঞ্জিনিয়াৰিঙৰ ওপৰত যদি ৰিচাৰ্চ কৰিব লাগে চৰকাৰে, মই MLA যেনে কৰিব পাৰে বুলি কোৱা নাই, মই চৰকাৰখনে নাই কৰা, নকৰে। কংগ্ৰেছ চৰকাৰ আহিলে 15 বছৰ আহিলে, কৰিলে নাই কৰা। কিন্তু এজনেই ব্যতিক্ৰম আছিলে শিৱসাগৰ গোটেই জিলাখনৰ কাৰণে, সেই ব্যক্তিটো হৈছে প্ৰমোদ গগৈ। তেখেতে সন্মুখৰ পৰা নেতৃত্ব দিছিলে শিৱসাগৰ জিলাখনত। তেওঁ কোনটো দলত আছিলে বাদ দিয়ক, কিন্তু তেখেতৰ যি দূৰদৰ্শী চিন্তা চেতনা, সেই চিন্তা চেতনাই শিৱসাগৰ অন্যান্য এটা মৰ্যাদাৰ দিশলৈ লৈ গৈছিল। আজি তেখেত নাই, তাৰপিছত লিডিং কোনে লৈছে? কোনো নাই। এজন আছিলে 15 বছৰ থাকিলে, যমুনাত মাটিৰ পট্টা দিলে। তেখেতৰ সামাজিক দায়বদ্ধতা সিমানেই, তেখেতে যমুনাত মাটিৰ পট্টা দি থৈ গ'ল। গতিকে আৰু এটা কথা যে শিৱসাগৰীয়া ৰাইজ বহুখিনি ক্ষেত্ৰত সজাগ আৰু সচেতন নোহোৱাৰ কাৰণে নিজৰ মাজত অত্যাধিকভাৱে ব্যক্তিগত চিন্তা চৰ্চাই ক্ৰিয়া কৰাৰ কাৰণে আজি সামগ্ৰিক উন্নয়নৰ দিশে শিৱসাগৰখন নাই যোৱা। আমি প্ৰতিটো ক্ষেত্ৰতে বঞ্চিত এইকাৰণে হৈছোঁ যে আমাৰ পৰা মাত মাতা কোনো ৰাইজৰ এজন প্ৰতিনিধিও ওলোৱা নাই, আৰু সামাজিকভাৱে ৰাজনৈতিক ক্ষেত্ৰখনত জড়িত এজন ব্যক্তিও আমি পোৱা নাই, যিজনে বৃহদৰূপে শিৱসাগৰখনৰ উন্নতিৰ কথা ক'ব পাৰে। মই কোৱা নাই যে এজন পলিটিকেল নেতা হ'লে যে সকলোবিলাক শুদ্ধ হৈ যাব, সকলোবিলাক উন্নয়নৰ শিখৰলৈ যাব, মই সেই কথাটো কোৱা নাই। কিন্তু যিখিনি কৰিব পাৰে সেইখিনি নাই কৰা। আজি পৰ্যটনৰ উচ্চ শিখৰত থকা আটাইতকৈ চহকী জিলাখনেই হৈছে শিৱসাগৰ। আজি শিৱসাগৰত কি হৈছে, আজি এই দৌলটো, মই দৌলটোৰ কথাই যদি আপোনাক উল্লেখ কৰোঁ, দৌলটোৰ ইটা গেছৰ পৰা বাদে কিবা আছে জানো? আজি ৰংঘৰ ইটা গেছৰ পৰা বাদে কিবা আছে জানো? 300-400 বছৰ আগতে বনোৱা ৰদ চিমেণ্ট নোহোৱাকৈ কেৱল মাত্ৰ কণী, বৰা চাউল, মাটি দাইলে বনোৱা, তাৰ ওপৰত জানো আজিলৈকে ৰিচাৰ্চ হ'ল? কোনোবা এখন গভৰ্ণমেণ্টে চালে জানো এটা ৰিচাৰ্চ কৰি যে তলাতল ঘৰৰ পৰা গড়গাঁৱলৈকে তলেদি সুৰংগ বনোৱা হ'ল? আজিৰ তাৰিখত মাৰ্কেটিং বৰ ডাঙৰ বস্তু টুৰিজিমত। এই শিৱসাগৰৰ এই টুৰিজিমৰ বা ইয়াৰ যি আন্তঃগাঁথনিৰ যিটো মাৰ্কেটিং হ'ব লাগে, যে আমি এই কাৰণেই ইমান সুন্দৰভাৱে আমি ইয়াত ৰংঘৰ পালোঁ, তলাতল ঘৰ পালোঁ, আমাৰ শিৱদৌল পালোঁ, দেৱীদৌল পালোঁ, বিষ্ণুদৌল পালোঁ, এই কথাখিনি পাতিবলৈ বা এইখিনি জনাবলৈ আমাৰ সেই কথাখিনি কৰিবৰ কাৰণে মানুহৰ অভাৱ, আমি অভাৱ অনুভৱ কৰিছোঁ। যে তলেদি সুৰংগ হ'ল, তাৰ ছায়েন্সটো কি আছিল, আৰ্কিটেক্ট কি আছিল নাজানে, ৰিচাৰ্চ তাত নকৰে। অক্টাংগেল চাপত ইয়াত বনোৱা হ'ল যে কৰাল গৱেষণাগাৰত ইয়াৰ ওপৰত ৰিচাৰ্চ হ'ব লাগে নে নালাগে, সেই কথা মানুহক নজনায়। 3Dৰ জৰিয়তে মানুহক সেইবিলাক কথা ক'ব লাগে নে নালাগে, সেই কথা নকয়। কেৱল মাত্ৰ বাহ্যিকভাৱে কথা বতৰাবিলাক কৈ শিৱসাগৰক এটা বেলেগ এটা পৰ্যায়লৈ ল'বলগীয়া হয়। আৰু শিৱসাগৰক এটা খুব দুখ দিয়ে যে শিৱসাগৰৰ মানুহে সোঁতৰ বিপৰীতে কাম কৰে, আৰু সোঁতৰ বিপৰীতে কাম কৰাৰ কাৰণে নহয়। আৰে সোঁতৰ বিপৰীতে যেনিবা কাম কৰিলে প্ৰমোদ গগৈক জিকালে, অখিল গগৈক জিকালে শিৱসাগৰ সমষ্টিত, 15 বছৰটো কংগ্ৰেছ দেখালে, তেতিয়া কি কৰিলে? আজি থাউৰাত কি হৈছে, বিজেপি আছে, আজি আমগুৰিত কি আছে, তেওঁলোকতো চৰকাৰ পক্ষত আছে, তেওঁলোকে কি কৰিলে? গতিকে ইয়াৰ সামগ্ৰিক কথা বতৰা বুলি ক'ৰবাত মাহীয়াই দৃষ্টিকোণে কোনোবাই নোচোৱা নহয় চাইছে। গতিকে সামগ্ৰিক যিটো আমাৰ বিফলতা, সেই বিফলতাৰ ওপৰত যদি সকলোৱে একেমুখে আমি নাযাওঁ, তেতিয়াহ'লে শিৱসাগৰে অৰ্থাৎ সদায় এই ধৰণৰ পৰিৱেশে পাই থাকিম। ঠিক আছে, মই ধন্যবাদ জনাইছোঁ আপোনালোকৰ আৰম্ভণিৰ মন্তব্যৰ বাবে। মই আকৌ এবাৰ আপোনালোকৰ কাষলৈ আহিম, তাৰপাছত আৰু 5গৰাকী আলোচক আমাৰ সৈতে থাকিব। এটা বিৰতিৰ সময় হৈছে, বিৰতি লৈ লৈছোঁ।
এটা চমু বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম। শিৱসাগৰত আমি উপস্থিত আছোঁ আমাৰ আৰম্ভণিৰ দিনটোৰ পৰাই, অৰ্থাৎ ND24ৰ আৰম্ভণিৰ দিনটোৰ পৰাই আমাৰ এক নিৰ্বাচন বিশেষ অনুষ্ঠান যে ৰাজপাট কাৰ। গতিকে ৰাজপাট কাৰ শিৱসাগৰত আমি এই প্ৰশ্ন সুধিবলৈ আহিছোঁ, যদিও বা এতিয়া ৰজা নাই, কিন্তু প্ৰতীকী অৰ্থত আমি শব্দটো ব্যৱহাৰ কৰিছোঁ। ৰাইজে যাক ৰজা পাতিব তেওঁৰে ৰাজপাট, অৰ্থাৎ এয়া গণতান্ত্ৰিক প্ৰমূল্যবোধৰ উৎসৱ আহি আছে, গণতন্ত্ৰৰ আটাইতকৈ বৃহৎ উৎসৱ আহি আছে, নিৰ্বাচন আহি আছে, বিধানসভা নিৰ্বাচন। আৰু এই বিধানসভা নিৰ্বাচনত এইবাৰ শিৱসাগৰৰ ৰাইজে কাক ভোট দিব? 4টা সমষ্টি আছিল জিলাখনত পূৰ্বে, এতিয়া সমষ্টি হ'লগৈ মাথো 3টা। এতিয়া সমষ্টি কমিল শিৱসাগৰত, আৰু জিলাও আছিল পূৰ্বে এখনেই। তাৰ পূৰ্বে যি শিৱসাগৰৰ যিমান ভাগ হ'বলৈ আছিলে হ'ল, শিৱসাগৰ প্ৰায় যোৰহাট গোলাঘাট হ'ল, শিৱসাগৰৰ পৰা আকৌ এতিয়া চৰাইদেউ হ'ল। গতিকে চৰাইদেউ বহু ক্ষেত্ৰত আগবাঢ়িছে নতুন জিলা হিচাপে, কিন্তু শিৱসাগৰ য'ত আছিল তাতে আছে, বৰঞ্চ তাতোতকৈ তললৈহে গৈছে। এই কথাখিনি শিৱসাগৰৰ প্ৰতিগৰাকী ব্যক্তিয়ে কিন্তু মৰ্মে মৰ্মে উপলব্ধি কৰে। ইয়াৰ এখন পথাৰ যাৰ নাম বুৰঞ্জীত লিপিবদ্ধ হৈ আছে, জয়খামদাং। এই জয়খামদাং পথাৰত গদাধৰ সিংহই বোলে তাৰ চাউল, তাত কৰা খেতিৰ ভাত খাইছিল। এনেধৰণৰ এখন পথাৰ, ইমান উৎপাদন হয়, সেই পথাৰবোৰত আজি উৎপাদন হয়নে তেনেধৰণে? এই বহু কথা আছে। মই আহিব খুজিছোঁ ইনামুল হাজৰিকা পুনৰ আপোনাৰ কাষলৈ। সংক্ষেপে মই যদি কওঁ, এগৰাকী বিধায়কৰ ওপৰত বহু কথা নিৰ্ভৰ কৰে। আপুনি তেওঁক ভাল পাওক বেয়া পাওক সেইটো ডাঙৰ কথা নহয়। আৰু তাতে ব্যক্তিগৰাকী যদি অখিল গগৈ হয়, আৰু অখিল গগৈক আপুনি কেতিয়াবা ভিক্টৰ দাসৰ লগতো দেখিব, আপুনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতো দেখিব। অখিল গগৈক কেতিয়াবা আপুনি গৌৰৱ গগৈৰ লগত দেখিব, কেতিয়াবা আপুনি লুৰিণজ্যোতি গগৈৰ লগতো দেখিব। সেই একেগৰাকী অখিল গগৈক দেখিব আপুনি কেতিয়াবা নামঘৰত গৈ সাষ্টাংগে প্ৰণিপাত কৰিছে, আৰু সেই একেগৰাকী অখিল গগৈ হাছিলা বিলত গৈ তেওঁ পূৰ্ববংগীয় মূলৰ মানুহক গৈ সাৱটিও ধৰিছে। গতিকে অখিল গগৈ শিৱসাগৰৰ কাৰণে সম্পদ নে আপদ হৈছে? প্ৰথম কথাটো হৈছে আমি শিৱসাগৰৰ উন্নয়নৰ কাৰণে ৰাজনৈতিক সদিচ্ছাটো লাগিব। এতিয়া সমস্যাটো হৈছে আমি এজন যোগ্য প্ৰাৰ্থীক কিয় উলিয়াই পঠিয়াব পৰা নাই। এই ক্ষেত্ৰত কিন্তু ৰাজনৈতিক দলসমূহৰ কিন্তু মাজৰ এটা ডাঙৰ সমস্যা আছে। আজি যদি আমি শিৱসাগৰবাসীয়ে, এতিয়া মই ভাবোঁ যে মোৰ লগত চবে একমত হ'ব যে শিৱসাগৰে অন্ততঃ উন্নয়নৰ খাতিৰত এনে এজন ব্যক্তি বিচাৰিছে যি শিৱসাগৰৰ সঁচাকৈ উন্নয়ন কৰিব পাৰে। আৰু শিৱসাগৰৰ উন্নয়ন কৰিব হ'লে আমি আচলতে চৰকাৰী পক্ষৰ বিধায়ক এজনে আমি এপাত বিচাৰিম। কিন্তু সেই কথাটো আমি যেতিয়া ক'বলৈ যাওঁ তেতিয়া সমান্তৰালভাৱে আমি আন এখন প্ৰতিচ্ছবিও দেখা পাওঁ। আজি যদি শিৱসাগৰত দেখে, তেন্তে শিৱসাগৰৰ পৰা আজি যদি বিজেপি এজন প্ৰতিনিধি, আমি যোগ্য প্ৰতিনিধি বিচাৰি উলিয়াবলৈ যাওঁ, তেন্তে আমি কিন্তু সমস্যাত পৰিম। সমস্যা এইটো কাৰণেই হৈছে তেওঁলোকে যে 12 বা 14জন টিকট প্ৰত্যাশী, আৰু তেওঁলোকে এনেকুৱা নহয় যে বোলে এজনে টিকেট পালে বাকীখিনি আমি সহায় কৰোঁ। সেইটো চিপলাং মৰা এটা ৰাজনীতি আছে, সেইটো অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়েও স্বীকাৰ কৰিছে। মই তাৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে ব্যক্তিও এই চিপলাং মৰা ৰাজনীতিটো বন্ধ কৰিব পৰা নাই। এইটো কথা আপুনি 2016 চনলৈও যদি যায়, 2016 চনত দেখিব আপুনি সুৰভি ৰাজকুমাৰী উঠিছিলে, তেওঁ প্ৰায় জিকা অৱস্থাত, কিন্তু তেওঁৰে পাৰ্টি এজনে যদি চিপলাং নেমাৰিলেহেঁতেন আজি হয়তো সুৰভি ৰাজকুমাৰী এটা বিধায়িকা হৈ থাকিলেহেঁতেন, আৰু এটা শাসনাধিষ্ঠ দলৰ বিধায়িকা হৈ থাকিলেহেঁতেন। তেতিয়া আমি অন্ততঃ চৰকাৰ কিছু বস্তু আজৰি আনিব পাৰিলোহেঁতেন। কিন্তু এতিয়া একেই অৱস্থা হৈছে শিৱসাগৰত 14জনমান প্ৰাৰ্থী শাসন দল। আমি বিচাৰোঁ যে যি চৰকাৰী নহওক লাগিলে, সেয়া কংগ্ৰেছ চৰকাৰে হওক বা বিজেপি চৰকাৰে হওক, যিখন চৰকাৰে শাসনলৈ অহাৰ সম্ভাৱনা আছে তেনে এখন চৰকাৰ শিৱসাগৰ ক্ষমতাৰ লগত থাকক। কাৰণ ক্ষমতাৰ লগত এইটো কাৰণেই থাকিব লাগে, শিৱসাগৰ কংগ্ৰেছৰ নেতৃত্বতে হওক বা বিজেপিৰ। কাৰণ আমি যিখিনি সৰ্বসাধাৰণ ৰাইজ, আমি শিৱসাগৰৰ উন্নয়ন বিচাৰোঁ। ৰাজনৈতিকভাৱে কোন লাভালাভ হৈছে, কি কৰিছে, সেইটো আমাৰ লুকআউট নহয়, আমি সেইটো চাব নিবিচাৰোঁ। গতিকে আমি শিৱসাগৰৰ ইতিমধ্যে আমি বহুত পিছুৱাই গৈছোঁ। গতিকে শিৱসাগৰে অন্ততঃ এনে এজন প্ৰতিনিধি যোগ্য প্ৰাৰ্থী বিচাৰি উলিয়াওক, যি অন্ততঃ শিৱসাগৰ সঁচাকৈ উন্নয়ন কৰিব পাৰে। আমি এতিয়া তুলনামূলক যদি আমি যদি থাৱৰলৈ যাওঁ, সুশান্ত বৰগোহাঁয়ে যথেষ্ট কাম কৰিছে, কিন্তু কৰিব চেষ্টা কৰিছে। মই ইয়াতে ক'ব খুজিছোঁ, আমাৰ ৰাজনৈতিক নেতাৰ কিমান অদূৰদৰ্শিতা। আপোনাক মই এটা কথা কৈ সামৰিম, সেইটো হৈছে যে শিৱসাগৰত আজিৰ পৰা যেতিয়া আপোনাৰ ৰাজীৱ গান্ধী পেট্ৰলিয়াম ইনষ্টিটিউট হৈছিলে, তেতিয়া লেণ্ড এডভাইচৰী বৰ্ডত মাটি পাৰ্মিশ্যনৰ কাৰণে লেণ্ড এডভাইচৰী বৰ্ডত যায়নে, য'ত DC আৰু লোকেল MLA বা মিনিষ্টাৰজনো থাকে, তে 2টা প্ৰস্তাৱ গৈছিলে, এটা চুকাফা হস্পিটেল আৰু এটা ৰাজীৱ গান্ধী পেট্ৰলিয়াম ইনষ্টিটিউট। কিন্তু ৰাজনৈতিক নেতাজনৰ কথাটো আছিল না, আজি ৰাজীৱ গান্ধী পেট্ৰলিয়াম ইনষ্টিটিউট হওক, এইটো থাকক, পিছলৈ থাকক। তাৰ ফলত পৰৱৰ্তী পৰ্যায়ত কি হ'ল, উচ্চতম ন্যায়ালয়ে এটা নিৰ্দেশ দিলে যে আপোনাৰ এই জলাশয়বিলাক বা এই আমাৰ যি গেজিঙৰ মাটি আছে আবণ্টন দিব নোৱাৰিব। গতিকে আমাৰ ইয়াৰ পৰা এখন গুচি গ'ল। সমান্তৰালভাৱে ৰাজনৈতিক নেতাৰ সদিচ্ছা নথকাৰ বাবে দুখনকৈ আপুনি মেডিকেল কলেজ আহিলে, এখন তপন গৈ চৰাইদেউলৈ লৈ গ'ল, এখন সুশান্তই লৈ গ'ল থাৱৰালৈ।
মানে এতিয়া ডিমোল এইটো ডিমলে লৈ গ'ল মানে তেওঁলোকৰ ৰাজনৈতিক সদিচ্ছা আছে, কিন্তু আমি সেইভাগত ধৰি ৰাখিব পৰা নাই। আপুনি ONGC শেষ, আমি আগতে তৈলনগৰীৰ কথা কৈ আছিলোঁ, এতিয়া ONGC কোন সময়ত যায় ঠিক নাই। আমাৰ যিসকল নতুন উঠি কেতিয়া পালে আখ্যা কেতিয়া পালেনো শিৱসাগৰে তৈলনগৰী ONGC শেষ পৰ্যায়লৈ খনন কৰি তেওঁলোকৰ সম্পদ নোহোৱা হৈ গ'ল, এতিয়ালৈ তৈলনগৰী না নাজিৰা হ'ল না শিৱসাগৰ না তৈলনগৰীটো নহ'লেই এতিয়া যিসকল আমাৰ উঠি অহা প্ৰজন্মৰ ল'ৰাই আপোনাৰ ONGCত সৰু সুৰা ঠিকা ঠুকুলি কৰি আছিলে, সেইবিলাকো নাইকিয়া হৈ গ'ল। সেইবিলাক আপুনি এতিয়া ONGCত নাই, চব অনলাইন কৰে, বাহিৰৰ পুঁজিপতি গোষ্ঠীয়ে পায়, আৰু CSR যি ফাণ্ড হয় তাৰ হিউজ এমাউণ্ট আপোনাৰ বাহিৰলৈ গুচি যায় আজিকালি। গতিকে শিৱসাগৰে আমি সব ফালৰ পৰা হেৰুৱাইছোঁ। গতিকে আমি শিৱসাগৰৰ পৰা এজন শিৱসাগৰৰ কাৰণে কন্দা মানুহ এজন লাগে, অন্তৰে মানে ৰাজনৈতিক ঊৰ্ধত থাকি, ৰাজনীতিৰ ঊৰ্ধত থাকি শিৱসাগৰ ৰাইজৰ কাৰণে শিৱসাগৰক ভাল পোৱা এজন আমি প্ৰতিনিধি বিচাৰোঁ, যি আমাক সঁচাকৈ উন্নয়ন দিব পাৰে। ঠিক আছে, মই ধন্যবাদ জনাইছোঁ। আপোনাৰ কাষলৈ আহিছোঁ। বহু আঁচনি আছে, এতিয়া আপুনি এইবোৰ কথা আমি পাতিছোঁ ঠিকেই। আপুনি মূল্যবৃদ্ধিও কেতিয়াবা গৈ বহুতে ভাবে ইছ্যু হ'ব, নহয়। আপুনি ভাবে যে কেতিয়াবা গৈ মিয়া গৈ ইছ্যু হ'ব, কেতিয়াবা বিদেশী মূলৰ, কেতিয়াবা বহুতে ক'লে যে নহয়, যোৱাবাৰ নিৰ্বাচনত ক'লে যে নাগৰিকত্ব সংশোধনী আইন ইছ্যু হ'ব, NRC ইছ্যু হ'ব, একো নহয়। কিন্তু মূৰকত গৈ আমি দেখোঁ মহিলাকেন্দ্ৰিক যিবোৰ আঁচনি, সেই আঁচনিসমূহে কাৰ্যকৰী হৈ গৈ যিকোনো এটা পক্ষৰ বাবে কোনে কিমান ভালকৈ মহিলাৰ বাবে আঁচনি লৈ আহিব। গতিকে এইবাৰো আমি দেখিছোঁ যে মহিলাকেন্দ্ৰিক আঁচনি, ছাত্ৰীকেন্দ্ৰিক আঁচনি, এতিয়া যিসকল প্ৰথমবাৰৰ ভোটাৰ যুৱক ছাত্ৰ তেওঁলোকৰ বাবে আঁচনি। গতিকে এইবাৰ আঁচনিৰ হিতাধিকাৰীৰ নিৰ্বাচন হ'ব নে প্ৰতিশ্ৰুতি উন্নয়নৰ নিৰ্বাচন হ'ব? খুব চমুকৈ মই শৰ্মা ডাঙৰী আপোনাৰ পৰা জানিব খুজিছোঁ। প্ৰথম কথা, আচলতে এই হিতাধিকাৰী বস্তুটোৱে আমাৰ সমাজখনৰ কাৰণে ক্ষতিকাৰক। আপুনি সেই বস্তুটোৱে আচলতে কোনোবা এগৰাকীয়ে কৈ গৈছে আমাৰ কৰ্মদক্ষতা কমাই আনিছে। এতিয়া আপোনাৰ প্ৰশ্নটো হৈছে যে মহিলাকেন্দ্ৰিক আঁচনিবোৰ বেছি, কিয়নো মহিলা আমাৰ ভোটাৰ প্ৰায় 50%। গতিকে 50% মহিলাই আচলতে চৰকাৰখন গঠন কৰাত সহায় কৰিব। আৰু আমাৰ অসমৰ যদি আমি সামাজিক প্ৰেক্ষাপটটো চাওঁ, আজিৰ তাৰিখলৈকে বহু মহিলা গৃহিণী, সেই গৃহিণীৰ নিজস্ব কোনো ধৰক তেওঁৰ ইনকাম বা আয় নাই। তেনেকুৱা মহিলাসকলে যেতিয়া সেই 10,000, 5,000, 15,000 টকা ভাল কাম কৰিলেতো আৰু পাব, এটা কথা আছে, তেনেকুৱা ধৰণে পাই আছে। গতিকে তেওঁলোকৰ সেই লোভটো বা মোহটো থাকিবই। আজি ক্ৰীড়াৰ ক্ষেত্ৰখনত মই আপোনাক কওঁ, মই ষ্টেডিয়ামে নাই ইয়াত, মই সামান্য অকণমান হ'লেও ক্ৰীড়াৰ লগত জড়িত, দাদাহঁতে জানে, ইনামুলতে জানে যে শিৱসাগৰত ক্ৰীড়াৰ উন্নয়ন কি হৈছে। শিৱসাগৰত যিখন ষ্টেডিয়াম আছে সেইখন জানো চাইণ্টিফিক ষ্টেডিয়াম হয়? কওক, পুনাৰাম মেলি দাদাই ক'ব। চাইণ্টিফিকেলি ডেট ইজ নট এ ভেৰি, আপুনি মানে ষ্টেডিয়াম বুলি ক'ব পৰা বস্তু নহয়। ছুইমিঙৰ লগত মই কিছু পৰিমাণে জড়িত। শিৱসাগৰত আমি 2009 চনৰ পৰা এটা ছুইমিং পুল বিচাৰি কিমানবাৰ হিচাপ নাই। 2009 তেতিয়াৰ দিনৰ চৰকাৰ তৰুণ গগৈ ছাৰক পাৰ্চনেলি মই লগ কৰিছিলোঁ যে এটা ছুইমিং পুলৰ কাৰণে বহুত টকাও নহয়, টকা 5 কোটি দিয়ক। কিন্তু আজিৰ তাৰিখলৈকে শিৱসাগৰ নগৰত এটা ছুইমিং পুল নহ'লে কেলে লাগে ধৰণৰ কথা। কিন্তু আমাৰ ভাল সন্ত্ৰণবিদ ওলাইছে, গৈছোঁ, তাৰ মাজতো শিৱসাগৰ নগৰৰ সাঁতোৰবিদক আজিৰ তাৰিখত ভাৰতবৰ্ষত ভয় কৰে। মই অসমৰ কথা কোৱা নাই, ভাৰতবৰ্ষত ভয় কৰে। ঠিক আছে, গতিকে তেনেকুৱা ধৰণৰ কথাবোৰ আমি সদায় বিচাৰিম। ধৰক মই অকল শিক্ষা স্বাস্থ্য বুলিয়ে কোৱা নাই, ক্ৰীড়াৰ ক্ষেত্ৰত কম, মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত বিভিন্ন আৰু কথা আছে। আৰু শেষত মই এটা কথা কওঁ, চাওক, এখন নগৰৰ বা চহৰৰ উন্নয়নৰ একেবাৰে বেছিক বস্তুটো হৈছে যাতায়ত। যাতায়ত ব্যৱস্থা যদি উন্নত নহয়, সেই নগৰখনত আপুনি যিমান যি কৰিলেও বাহিৰৰ মানুহে আহি তাত আপোনাৰ আচলতে যেতিয়া 3খন ৰেল বগাই এখন ঠাইলৈ আহিব লগা হয়, বাহিৰৰ পৰা মানুহে আহিবলৈ ইচ্ছা নকৰে। গতিকে এই শিৱসাগৰখনত আজিৰ তাৰিখত আপুনি চাওক, ইমান পুৰণি এখন নগৰত ৰেল ষ্টেচনটোৰ তথৈবচ অৱস্থা। আজি 2-3 মাহৰ আগতে মাত্ৰ প্লেটফৰ্মখন ডাঙৰ কৰি ৰাজধানীখন সপ্তাহত 2 দিনৰ কাৰণে ৰখোৱাৰ মাত্ৰ ব্যৱস্থা কৰিছে। মই যদি ৰেলত দিল্লীলৈ যাব লাগে হয় শিমলুগুৰিত উঠিব লাগিব, নহয় মৰিয়নিত উঠিবগৈ লাগিব। সেই অৱস্থা আজি আমাৰ শিৱসাগৰ মানুহৰ। ধন্যবাদ। মই মিলি ডাঙৰী আপোনাৰ কাষলৈ আকৌ এবাৰ আহিছোঁ আৰু সুযোগ নাপাম। এতিয়া কথাটো হৈছে, তেখেতে খেলৰ কথা ক'লে, যোগাযোগৰ কথা ক'লে। যোগাযোগৰ কথা মই কৈছোঁৱেই, যেতিয়া আপুনি নেশ্যনেল হাইৱেৰে আহি থাকিব গুৱাহাটীৰ পৰা, য'ত প্ৰথম ঠেকেচটো খাব খুব জোৰত, সেয়াই শিৱসাগৰ। ৱেলকাম টু শিৱসাগৰ।
যে আমি তাতে আমি লিখা থাকে নহয়নে শিৱসাগৰলৈ স্বাগতম আৰু হয়েই তদ্ৰূপ সেইটোৱে হৈছে শিৱসাগৰৰ বাট পথ সকলো ঠাইৰ 4 লেন কেতিয়াবা সম্পন্ন হ'ল শিৱসাগৰত নহয় শিৱসাগৰৰ আপুনি এতিয়া যদি ইয়াৰ পৰা শিমলুগুৰি বা সোণাৰীলৈ যোৱাৰ পথ ইয়াত ভাল নহয় শিৱসাগৰৰ মাজেৰে ধুদৰ আলিৰ এটা ডাঙৰ অংশ গৈছে ধুদে বনাই থৈ গ'ল ইমান 220 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা পথ আমাৰ আজিৰ তাৰিখত আধুনিক ধুদৰ কাৰণে নে কি কাৰণে আজিও সেই পথৰ অৱস্থা বেয়া গতিকে শিৱসাগৰ জিলাখনৰ সামগ্ৰিক যিটো বিকাশ ক'ৰবাত স্থবিৰ হৈ পৰিছে মই কোৱা নাই যে একো হোৱা নাই তেখেতে কোৱা ধৰণেও মই ক'ব খোজা নাই যে হয় তেখেতৰ কথাখিনিও সঁচা যে যিবোৰ ভাল কাম হৈছে সেইখিনি প্ৰশংসা হ'বলৈ আমি কৰিছোঁ আমি ইয়াৰ সন্ত্ৰণবিদৰ বাতৰি কৰিছোঁ দৌৰবিদৰ বাতৰি কৰিছোঁ তেওঁলোকে নিজৰ কষ্ট নিজৰ গুণেৰে তেওঁলোক সমৃদ্ধ হৈছে এখন ষ্টেডিয়াম নাই শিৱসাগৰত ভাল আজি আপুনি লখিমপুৰত আপুনি লাভলীনা বৰগোহাঁইৰ নামত ক্ৰীড়া ক্ষেত্ৰ হৈছে তাৰ বিধায়কে ভূমিকা লৈছে আপুনি ইয়াত সেই বিধায়কক গালি গালাজ পাৰিলেতো নহ'ব গতিকে শিৱসাগৰৰ বিধায়কগৰাকী বা শিৱসাগৰক লৈ চৰকাৰৰ চিন্তাখিনি পৰিস্ফুট হ'ব লাগিব এইটো কিয় হোৱা নাই বুলি আপুনি অনুভৱ কৰে মই খুব চমুকৈ আপোনাৰ পৰা মন্তব্য দিব বিচাৰিছোঁ প্ৰথম কথা হ'ল আমাৰ ৰাইজ আৰু আমাৰ যি স্থানীয় দল সংগঠনৰ যিসকল বিষয়ববীয়া তেখেতলোক একত্ৰিত হ'ব লাগিব আৰু সন্মান কৰাব লাগিব যিয়ে বিধায়ক নহওক কিয় যি চৰকাৰে নহওক কিয় আমাৰ প্ৰাপ্যখিনি আজৰি আনিবৰ কাৰণে চেষ্টা কৰিব লাগিব শিৱসাগৰ মই ইতিমধ্যে ক'লোৱেই যে আমাৰ ভোগেশ্বৰ বৰুৱা দা ইয়াতে জন্ম আৰু আমাৰ এতিয়াও বহুত শিৱসাগৰ বহুত ক্ৰীড়া ক্ষেত্ৰখনত বহুত ল'ৰা ছোৱালীয়ে বহুত প্ৰতিভাৱান ল'ৰা ছোৱালীয়ে আমি ৰাষ্ট্ৰীয় খেল মানে পৰ্যায়ত নাম কমাবলৈ তেওঁলোক সক্ষম হৈছে কিন্তু ক্ৰীড়া ক্ষেত্ৰৰ অভাৱৰ কাৰণে আমাৰ ল'ৰা ছোৱালীয়ে সুযোগ নাপায় অনুশীলন কৰিবলৈ সুযোগ নাপায় আজি আপুনি বৰ্ডিং ফিল্ডটো চাওক বৰ্ডিং ফিল্ডটো আমি সৰুৰ পৰা দেখিছোঁ তাত খেলা ধূলা হৈ থাকে আৰু এতিয়া তাত খেলা ধূলা উপযোগী হোৱা নাই তাৰ বহু কাৰণ আছে আৰু আমাৰ পিয়লি ফুকন ষ্টেডিয়াম 1962 চনতে আৰম্ভ হোৱা পৰাগ চলিহা ছাৰৰ দিনত তাৰপিছতে শ্ৰদ্ধাৰ ৰমুদাৰ নেতৃত্বত এই ফিল্ডটো আগবঢ়াই লৈ গৈছিল তাৰপিছত আমি আজি 4 বছৰ আমি তাত কাম কৰি আছোঁ আচৰিত হ'ব শুনি পেলাই যে 2015 চনত মাত্ৰ 40 কোটি টকাৰ ভিতৰত 5 কোটি টকা তেওঁলোকে চেংচন দিছিলে এতিয়াও কিছুমান পইচা তাত খৰচ কৰিব পৰা হোৱা নাই 5 কোটিত এখন বহুত ভাল ষ্টেডিয়াম হয় গতিকে যদি আমি ভালকৈ চিন্তা কৰোঁ পৰিকল্পনা কৰোঁ এইটো এটা খাৱে আছিলে টেঙানী বিল আছিলে তাৰ মাটি পুতি এইটো এতিয়া আজি 365 দিনে খেলিব পৰা ব্যৱস্থা হৈছে আৰু এতিয়াও 3 ভাগৰ এভাগ তাত মাটি ফিল আপ কৰিবলগীয়া আছে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো লগ ধৰিছিলোঁ তেখেতে আশ্বাস দিছে যে এইখিনি কিয় হোৱা নাই আজি 10 বছৰে কিয় এইটো মানে খৰচ কৰিব পৰা নাই তাৰ বহুত কাৰণ আছে কাৰণ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ মানে হেৰিৰ হাতত থাকে এইটো আৰু PWDৰ হাতত থাকে আমি ক্ৰীড়ান্তই মাত্ৰ মানে তাঁতবাতি কৰি থাকিব লাগে আৰু তাৰ প্ৰতি ভাল মনোভাৱ নথকাৰ কাৰণে এইটো হৈছে এতিয়া আমি ক্ৰিকেট খেলৰ কাৰণে আমি কালুগাঁৱত 30 বিঘা মাটি আমি চৰকাৰৰ পৰা পাবলৈ আমি গৈ আছোঁ এইটোত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো কেবিনেটত পাছ কৰিছে বুলি কৈছে গ্ৰহণ কৰিছে বুলি আমি অনুমোদন জনাইছে বুলি আমি গম পাইছোঁ আৰু আমাৰ জিলা প্ৰশাসনে সেইটো ক্ষেত্ৰত সহায় কৰিছে এইটো হ'লে ক্ৰিকেটটোত তাত ভাল এটা মানে ফিল হ'ব আৰু ৰুদ্ৰসাগৰ ক্ৰীড়া প্ৰকল্পটো আপোনালোকে দেখিছে এইটো চৰকাৰে কৰি আছে গতিকে আমাৰ দৰবাৰ ফিল্ডখন এই ফিল্ডখনটো আজি বিশেষ আমাৰ বিধায়ক মহোদয় তাতে খুব আমাৰ লগত যোগাযোগ কৰি আমি তেওঁকো খুব মানে প্ৰেছাৰাইজ কৰি পেলাই সেই কামটো আমি অকণমান আগবঢ়াবলৈ সক্ষম হৈছোঁ ইয়াৰ এতিয়া কথা হ'ল যোগাযোগৰ কথাটো কৈছোঁ মই এতিয়া আমি দিচাংমুখ এটা আগতে জাহাজ ঘাট আছিলে তাৰ প্ৰায়বিলাক তাত কলিকতাৰ পৰা মানুহ দিচাংমুখৰ পৰা অহা যোৱা কৰিছিলে আৰু শিৱসাগৰ বসবাস কৰিছিলে অইন চব বস্তু ইয়ালৈকে আহিছিলে দিচাংমুখৰ ৰাস্তাটো আজিলৈকে মানে 2খন গাড়ী ক্ৰছ কৰাটো অসুবিধা ৰাস্তা বহলেই নহয় এইটো বহল কৰিব লাগিব গাঁৱৰ লগত চহৰখন যোগাযোগটো ৰাখিব লাগিব দিহিংমুখলৈ যোৱা ৰাস্তা বা পানী দিহিঙলৈ যোৱা ৰাস্তা এইবিলাক যাত মথাউৰি বনাই থ'লে নহ'ব তাত যোগাযোগটো যদি ভাল হয় তেতিয়াহ'লে মানুহে তাতে থাকিব তাৰ পৰাই অহা যোৱা কৰিব টাউনত আকৌ ল'ৰা ছোৱালী পঢ়াবলৈ নাহে গতিকে এই ক্ষেত্ৰত এইবিলাক চাব লাগিব আৰু গৰাখহনীয়াটো ৰোধ কৰিব লাগিব গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে আমাৰ গোটেই সংস্কৃতি ধ্বংস হৈছে কৃষি মাটি লাখ লাখ বিঘা মানে ব্ৰহ্মপুত্ৰ বুকুত সোমাইছে আৰু তাত যিবিলাকে খেতি কৰি আছে তেওঁলোককো চৰকাৰে অকণমান চাব লাগে সহায় কৰিব লাগে আৰু আমাৰ বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত মই এটা কথা কওঁ স্বাস্থ্যৰ ক্ষেত্ৰত আমাৰ আজিকালি মানে কি হৈছে এইটো ডায়েলিচিছ কৰা মানে পেচেণ্টটো বেছি হৈছে তাৰ অনুপাতে
আপোনাৰ ডায়েলিচিছ মেচিন নাই, জয়সাগৰ হস্পিটেলতো নাপায়, চুকাফা হস্পিটেলত মানুহবিলাক যায় তাত পইচা দিবলগীয়া হয়। চুকাফা হস্পিটেলটো ONGC বনাই দিছিলে, কিন্তু ONGC এইটো নচলায়। গতিকে এইটো বহুত তাত প্ৰব্লেম আছে। সেইকাৰণে আমাৰ ONGCৰ পৰা যি আমি জানো প্ৰতি মাহে 100 কৰোৰ অসম চৰকাৰক ৰয়েলিটি দিয়ে। প্ৰতি মাহে যদি 100 কৰোৰ দিয়ে 12 মাহত কিমান হয়? 12 কৰোৰ, 1200 কৰোৰ, হয় নহয়? তাৰ কিছুমান পইচা, কিছুমান পাৰ্চেণ্টেজ যদি শিৱসাগৰ আৰু চৰাইদেউৰ কাৰণে চিন্তা চৰ্চা কৰি তাত ফ্ৰীকৈ ট্ৰিটমেণ্টটো কৰাব নোৱাৰে নেকি? এনেকুৱাবিলাক চিন্তা কৰিব লাগিব। আৰু এটা মই কৈ আছোঁ যে ইলেকশ্যনলৈকে পাৰ্টি থাকক, ইলেকশ্যনলৈকে কোনোবা কংগ্ৰেছ, কোনোবা BJP, কোনোবা AGP, কোনোবা নিৰ্দলীয়, কোনোবা CPI, ইলেকশ্যনলৈকে থাকিব লাগে। ইলেকশ্যনটো শেষ হোৱাৰ পিছত যি চৰকাৰে নহওক, যিয়েই মুৰব্বী নহওক, তেওঁলোকে ব্যক্তি স্বাৰ্থৰ ঊৰ্ধত চিন্তা কৰি সকলোকে সমান চকুৰে যদি চাবলৈ চেষ্টা কৰে, তেতিয়াহ'লে উন্নয়ন হোৱাত কোনো বাধা আৰোপ নহয়। ঠিক আছে, মই আপোনাক ধন্যবাদ জনাইছোঁ। সমীৰণ, এইবাৰ মই সমীৰণৰ কাষলৈ আহিব খুজিছোঁ। সমীৰণ, শিৱসাগৰৰ আমি বহু নেতিবাচক কথা বতৰা পাতিছোঁ। নেতিবাচক অৰ্থাৎ আমি শিৱসাগৰখনৰ কাৰণে ইতিবাচক চিন্তা কৰোঁ, কিন্তু ইয়াৰ দিশবোৰ নেতিবাচক হৈ আছে। ইয়াৰ যিখিনি মানুহে পাব লাগে বিনিময়ত, এতিয়া তেখেতে যেনেকৈ ক'লে যে ONGCয়ে যিটো আজি ৰয়েলটি হিচাপে দিয়ে, তাৰ কিয়দংশও যদি ভালকৈ ইয়াত শিৱসাগৰত সামাজিক উত্তৰণৰ কাৰণে ক'ৰবাত খৰচ কৰিব পৰা যায়, সেইখিনিও এটা সকাহ ইয়াৰ মানুহখিনিক দিয়ে। এতিয়া তাৰ লগতে যোগাযোগৰ কথাটো তেখেতে যেতিয়া কৈছে, আমি বহুত আগতেই শুনিছিলোঁ কংগ্ৰেছৰ দিনতে, তৰুণ গগৈ যেতিয়া মুখ্যমন্ত্ৰী আছিল, যে টেকেলি ফুটাত এখন দলং হ'ব, নহয়নে? এইফালে ঢকুৱাখনাৰ সৈতে যোগাযোগ খুব ইয়াত সুচল হ'ব। সকলোতে হ'ল দলং। উত্তৰ গুৱাহাটীৰ দলং হ'ল, এইফালে কুৰুৱাৰ ফালে দলং হ'ব। ভিন্ন ধৰণে আমি দেখিছোঁ আজি ব্ৰহ্মপুত্ৰৰ ওপৰত ইখনৰ পাছত সিখন দলং ঘোষণা হৈছে। কিন্তু এই যিটো কানেক্টিভিটি, এই যিটো যোগাযোগৰ ব্যৱস্থাৰ কথা আহিছে, শিৱসাগৰলৈ পৰ্যটক আহিবলৈ হ'লে পূবে, পশ্চিমে, উত্তৰে, দক্ষিণে সকলো দিশৰ পৰা আহিব লাগিব, কাৰণ ইয়াত সমল আছে। এই সমল চাবলৈ যি হাৰত মানুহ আহিব লাগে সেয়া সম্ভৱ হৈ উঠা নাই। কিন্তু তাৰ অৰ্থ এইটো নহয় যে শিৱসাগৰত সকলো প্ৰকল্পই নোহোৱাকৈ আছে, সেইটোও নহয়। ইয়াত আমি গম পাওঁ যে ৰংঘৰ প্ৰকল্প, ৰংঘৰত আমি পানী দেখোঁ, দুখ লাগে, কিন্তু ৰংঘৰ প্ৰকল্পও ইয়াত হ'বলৈ গৈ আছে, সেই কথাখিনি আমি গম পাইছোঁ। যে কি নহওক, এই নিৰ্বাচনত শিৱসাগৰৰ ৰাইজে কেনেধৰণে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব, ক্ষমতাৰ লগত বা যিটো ঢৌ দেখিছে সেই ঢৌত থাকিব নে সুতৰ বিপৰীতে আকৌ শিৱসাগৰে অৱস্থান ল'ব? আপোনাৰ কি অনুভৱ? মূলত নিৰ্বাচনত জনসাধাৰণে, জনতা জনাৰ্দনে প্ৰতিনিধিগৰাকী নিৰ্বাচন কৰিব। এতিয়া জনসাধাৰণৰ ওপৰত নিৰ্ভৰ কৰিব তেওঁলোকে কাক নিজৰ প্ৰতিনিধি হিচাপে নিৰ্বাচন কৰি পঠায়। কিন্তু চৰকাৰী পক্ষত নথকাৰ বাবে শিৱসাগৰে কেইটামান দুৰ্ভোগ ভুগিছে। মই দুটা সৰু উদাহৰণ দিব বিচাৰোঁ। 100 কোটি টকা CIDFৰ এটা পুঁজি আহিছিল, য'ত শিৱসাগৰৰ কেন্দ্ৰীয় বজাৰখন অত্যাধুনিকভাৱে নিৰ্মাণ কৰাৰ কথা আছিল। শাসকীয় পক্ষৰ বিধায়ক নথকাৰ বাবেই সেই পইচাটো UIDFলৈ ট্ৰান্সফাৰ কৰি আৰ্বান ইনফ্ৰা ডেভেলপমেণ্ট ফাণ্ডলৈ ট্ৰান্সফাৰ কৰি ইয়াৰ পৰা জেলখন বনাবৰ কাৰণে ডিমৌ সমষ্টিলৈ ট্ৰান্সফাৰ কৰি দিয়া হ'ল। সেই ফাণ্ডটোৱে ইয়াৰ পৰা লৈ যোৱা হ'ল। আৰু এনেকুৱা ধৰণৰ বহু ঘটনা আছে, এনেকুৱা ধৰণৰ বহু পুঁজি আবণ্টন হয়, পুঁজি আন স্থানলৈ হস্তান্তৰ হৈ গৈছে, যাৰ ফলত শিৱসাগৰ চহৰখন, যিহেতু এতিয়া আমি টেকেলি ফুটা ঘাটৰ দলংখনৰ কথা আপুনি উল্লেখ কৰিছে, শিৱসাগৰ আৰু যিটো জয়সাগৰ আমাৰ সংযোগী এখনেই মাত্ৰ দিখৌ নদীৰ ওপৰত দলং, সেই দলংখনৰ স্থানত আৰু এখন দলঙৰ প্ৰয়োজনীয়তা আহি পৰিছে। এইটো ট্ৰেফিক ইমানেই বাঢ়িছে, জনসাধাৰণৰ যাতায়াতৰ কাৰণে গাড়ী ঘোঁৰাৰ সংখ্যা বৃদ্ধি পাইছে, আৰু এখন দলঙৰ প্ৰয়োজন হৈছে। কোনোবা এখন গাড়ী যদি সেই দলঙৰ ঢিপটোত বেয়া হৈ থাকে, তেতিয়া এই দিনটোলৈ ইয়াত এটা বিৰাট যানজঁটৰ সৃষ্টি হৈ থাকে। এই গোটেই বিষয়বোৰ আচলতে উন্নয়নকেন্দ্ৰিক চিন্তা চৰ্চাবোৰ পৰিকল্পনাৰ সৈতে লৈ গৈ ৰজাঘৰক, ব্ৰহ্মপুত্ৰৰ ওপৰত দলঙৰ কথা বাদ দিয়ক, আপোনাৰ দিখৌৰ ওপৰত, দৰিকাৰ ওপৰত, দিচাঙৰ ওপৰত ইয়াত দলঙৰ প্ৰয়োজন সেইখিনিও হোৱা নাই। আমাক দিখৌ নদীৰ ওপৰতে এখন প্ৰয়োজন হৈ আছে। চহৰলৈ সোমোৱাৰ যিটো সংযোগী মূল এণ্ট্ৰেঞ্চটোতে আমাক এখন আৰু দলঙৰ প্ৰয়োজন হৈছে। এনেকুৱা বহু সৰু সৰু কথা আছে, যিখিনি কথা বতৰা আচলতে ৰজাঘৰৰ পৰা উলিয়াই আনিব পৰাকৈ জনপ্ৰতিনিধিগৰাকী সক্ষম হ'ব লাগিব। আমাৰ যিগৰাকী জনপ্ৰতিনিধি এতিয়া বৰ্তমান আছে, তেওঁ কিছু কিছু কাম কাজ কৰিছে। এতিয়া যমুনাৰ পৰিষ্কৰণৰ কাৰণে তেওঁ ফাণ্ড আনিবৰ কাৰণে সক্ষম হৈছে। কিন্তু ৰজাঘৰে প্ৰকৃতাৰ্থত নিজা দলৰ হয়তো বিধায়ক থকা হ'লে শিৱসাগৰখনৰ কাৰণে আৰু কিছু চালেহেঁতেন। কিন্তু আমাৰ কথা হ'ল যে বিধায়ক যিয়ে নাথাকক কিয়, আমাক উন্নয়নেই লাগে। জনসাধাৰণে জনপ্ৰতিনিধি নিৰ্বাচন কৰিব, আৰু জনপ্ৰতিনিধি কাক নিৰ্বাচন কৰি পঠায়, সেই দলটোৱে কিছুদেৰি আগত ইনামুল দাই কোৱাৰ দৰে কোন প্ৰতিনিধিক আগবঢ়াই দিছে, সেই গোটেই বিষয়বোৰ জনসাধাৰণে চোৱা চিতা কৰিব। দলবোৰে ভাবিব লাগিব। হ'লেও এই গোটেই বিষয়বোৰ আচলতে কোনে
জনসাধাৰণক প্ৰতিনিধিত্ব কৰিব পৰাকৈ জনসাধাৰণৰ সমস্যাসমূহ সঠিকভাৱে উপস্থাপন কৰি সেই সমস্যাসমূহ সমাধান কৰিব পৰাকৈ তেওঁ নিজক নেতৃত্ব দিব পৰা গুণেৰে সৈতে আগবঢ়াই লৈ যাব সেই বিষয়বোৰ প্ৰত্যেকৰে চিন্তাৰ বিষয় হোৱা উচিত আমাক শিৱসাগৰৰ উন্নয়ন লাগে আৰু এই শিৱসাগৰৰ লগতে আন আন জিলাখনৰ যিকেইটা সমষ্টি আছে এতিয়া সমষ্টিটো আমাৰ এটা হেৰুৱাবই লগা হ'ল আমগুৰি সমষ্টি নোহোৱা হ'ল এতিয়া শিৱসাগৰ সমষ্টিত ২৭খন পঞ্চায়তেৰে সৈতে আমি এটা বিশাল সমষ্টিলৈ পৰিগণিত হ'লোঁ এই গোটেই সমষ্টিটোৰ চুক কোন চিনি পোৱা মানুহো হ'ব লাগিব আচলতে সমস্যাবোৰ জানিবলৈ জনসাধাৰণৰ সৈতে সম্পৃক্ত হৈ থাকিব পৰাকৈ জনপ্ৰতিনিধিগৰাকী এক্টিভ হৈ থাকিব লাগিব সক্ৰিয় হৈ থাকিব লাগিব আৰু জনপ্ৰতিনিধিসমূহে আচলতে কি ধৰণেৰে মানুহৰ মাজত থাকি আন আন সমস্যাতকৈ বাদ দি যে সমষ্টিটোতে থাকি ৰাইজৰ মাজতে থাকি ৰাইজক সকলো সময়তে লগ দিব পৰা এগৰাকী প্ৰতিনিধি যে জনসাধাৰণে বিচাৰে সেই কথা বতৰাবিলাক জনসাধাৰণে নিশ্চিত ৰূপত এইবাৰ ভোট যুদ্ধত প্ৰতিস্ফুটিত কৰিব ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ সমীৰণ মই বসন্তৰ কাষলৈ আহিব খুজিছোঁ সামৰণিৰ মন্তব্য বসন্ত শাসক পক্ষইও বিচাৰে নেকি মই সকলো শাসক পক্ষৰ কথা কৈছোঁ দেই এইবাৰ শাসক পক্ষ বিজেপি বা AGP বা BPF লগত থাকিব শাসক পক্ষ ইয়াৰ পূৰ্বে কংগ্ৰেছ আছিল শাসক পক্ষইও বিচাৰে নেকি শিৱসাগৰত যে শাসকৰ মানুহ নালাগে বিৰোধীৰেই মানুহ থাকক এই এটা বৰ সাংঘাতিক পলিটিক্স শিৱসাগৰত হৈ আছে মই আপুনি যিহেতু অনুভৱী এগৰাকী এই শিৱসাগৰক লৈ অভিজ্ঞ মই সেই কথাখিনি জানিব খুজিছোঁ জাতীয় সংগঠনৰ নেতৃত্ব দি আছে সকলো কথা আপোনালোকৰ নখদৰ্পণত থাকে বুজি পায় আপোনালোকে মই অকণমান জানিব খুজিছোঁ বহুখিনি ক্ষেত্ৰত আমি পিছ পৰি আছোঁ এইটো সঁচা কথা সমষ্টিৰ বিৰোধী বিধায়কজন থাকিলে উন্নতি হ'বনে নহয় এই কথাষাৰ মই নকওঁ কাৰণ এই কথাষাৰ ক'লে ব্যক্তিকেন্দ্ৰিক মই আপোনাক কওঁ মই অভিজ্ঞতাৰ পৰা কৈছোঁ এটা মই সৌ সিদিনা জাকিৰ হুছেইন চিকদাৰক মাতি আনিলোঁ তেখেত আহিলে মোৰ অনুষ্ঠানত বহিল তেখেতে ক'লে যে তেখেতে মই নিজেও গৈছোঁ তেখেতৰ সমষ্টিলৈ চাব দেই পূৰ্ববংগীয় মূলৰ সেই অধ্যুষিত এলেকা সেই লোকসকলৰ আজি তাত ভিন্ন ধৰণৰ শিক্ষানুষ্ঠান হৈছে সমষ্টিৰ উন্নয়ন তেওঁলোকে সাধন কৰিবলৈ সক্ষম হৈছে মই ক'লোঁ আপুনি কেনেকৈ পাৰিছে আপুনি বিৰোধীৰ মানুহ তেখেতে কৈছে পাইপলাইনটো জানিব লাগিব কোনফালৰ পৰা আঁচনিবোৰ আহে কেনেকৈ আহে সেই কথাটো ক'লে সিদিনা চেঙাৰ বিধায়কগৰাকী আমি আমাৰ অনুষ্ঠানলৈ মাতিলোঁ তেখেতে কৈছে যে চৰাঞ্চলত প্ৰথমবাৰৰ কাৰণে তেখেতৰ সমষ্টিত কস্তুৰবা গান্ধী বালিকা বিদ্যালয় স্থাপনৰ য'ত হোষ্টেলৰ সুবিধাখিনি আছে গতিকে সেইবোৰ হৈছে ছায়েন্সৰ প্ৰথমবাৰলৈ তাত HS স্কুল হৈছে গতিকে যদি চেঙাৰ বিধায়কগৰাকীয়ে সেইবোৰ কাম কৰিব পাৰিছে নিজৰ সমষ্টিত তেওঁ লাগি আছে কাম কৰি আছে এইফালে জাকিৰ হুছেইন চিকদাৰৰ মানুহে যদি নিজৰ সমষ্টিত বিৰোধীৰ হৈও তেওঁলোকে কাম কৰি আছে চৰকাৰৰ পৰা আঁচনি আজৰি আনিছে অখিল গগৈ মই সুধিছোঁ অখিল গগৈ বিৰোধী বিধায়ক তেখেতেও কিছুমান আঁচনি আনিছে মই নাই অনা বুলি নকওঁ যমুনাৰ ক্ষেত্ৰত আপোনালোকে সাধুবাদ দিছে কিন্তু অখিল গগৈ নিজৰ সমষ্টিত যিমান গুৰুত্ব প্ৰদান কৰিব লাগে এই সমষ্টিটোৰ সমস্যাসমূহ লাঘৱ কৰিবলৈ যিমান ভূমিকা গ্ৰহণ কৰিব লাগে তেওঁ আন প্ৰসংগত ৰাজনীতি কৰিবলৈ গৈ এই বিষয়বোৰ তেওঁ ওলাই কৰিছে নেকি এলাগি কৰিছে নেকি প্ৰথম কথা শিৱসাগৰ ৰাইজৰ নিডছটো বহুত কাৰণ স্বাধীনতাৰ কালৰ পৰা আজিলৈকে একো পোৱা নাই শাসকীয় পক্ষৰ থকাৰ পাছতো একো নাপালে ডেভেলপমেণ্ট একো নহ'ল শিৱসাগৰ মুখ্যমন্ত্ৰীজন থকাৰ পাছতো শিৱসাগৰ ডেভেলপমেণ্ট নাই হোৱা মুখ্যমন্ত্ৰীজনেই শিৱসাগৰ আছিলে 10 বছৰ ডেভেলপমেণ্ট হ'ল জানো নাই হোৱা কাষৰে যোৰহাটৰ এজন মুখ্যমন্ত্ৰী হ'ল শিৱসাগৰ ডেভেলপমেণ্ট হ'ল জানো নাই হোৱা ইয়াৰেতো মুখ্যমন্ত্ৰী এজন MP জন কোন আছিল শাসকীয় পক্ষৰ আছিল ডেভেলপমেণ্ট কিয় নহ'ল কেৰুণটো ক'ত নে ৰাইজে নিদিয়ে কেৰুণটো ক'ত কেৰুণটো হৈছে এটা পলিটিকেল নেক্সাছ এই পলিটিকেল নেক্সাছটোৰ কাৰণে শিৱসাগৰ জিলাখন ডেভেলপমেণ্টৰ পৰা আঁতৰি আছে আৰু এই নেক্সাছটো ভাঙিব পৰা মানুহৰ খুব প্ৰয়োজন হৈছে কিন্তু বিজেপি চৰকাৰ কাৰণে শিৱসাগৰক দুটা সম্পদ দিলে প্ৰথম সম্পদ যে ৱৰ্ল্ড হেৰিটেজ হিচাপে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে আমাক চৰাইদেউক স্বীকৃতি দিলে সেইটো মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজি আপোনালোকৰ মাধ্যমেদি তেখেতক সাধুবাদ দিম এই কাৰণে যে তেখেতে শিৱসাগৰৰ কাৰণে এইটো এটা কাম কৰিলে যিটো কাম বহুতে কৰিব পৰা নাছিল বা কৰিবলৈ ইচ্ছা কৰিলেও সেই কামত আগ নাবাঢ়িল ৰংঘৰ এটা প্ৰকল্প হ'ল বহুখিনিয়া আশাহতীয়া প্ৰচেষ্টা আছিলে ৰাইজে কৰিব পৰা নাই জনপ্ৰতিনিধিক য'ত থমকি ৰৈছিল কিন্তু এতিয়া শিৱসাগৰ বিধায়কজনৰ প্ৰচেষ্টা আৰু মুখ্যমন্ত্ৰীজনৰ সদিচ্ছাৰ কাৰণে শিৱসাগৰে সেই বস্তুটো পাইছে এতিয়া তেল আৰু পানীৰ সাংঘাতিক কম্বিনেশ্যন তেতিয়াহ'লে কিন্তু ভাল হৈছে নাই কম্বিনেশ্যনটো বেলেগ কথা বিৰোধী এজন বিধায়ক আজৰি আনিব পৰাটো ডাঙৰ কথা মুখ্যমন্ত্ৰীজনৰ পৰা টানি আনিব পৰা মই কৈছোঁ ডেম'ক্ৰেচিৰ বিউটি সেই বিউটিটো সেইখিনি অক্ষুণ্ণ আছে আৰু তলাতল ঘৰৰ প্ৰজেক্টটো যিটো 1700 বিঘা মাটি আনোৱাৰ টাইমুৰাৰ দিনত য'ত কংগ্ৰেছ চৰকাৰ দিনত 6 মাহ চৰকাৰ থাকোঁতে য'ত মাটিৰ পট্টা দি থৈ গ'ল সেই পট্টা উচ্ছেদৰ কাৰণে এইখন চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে গতিকে মই আপোনালোকৰ মাধ্যমেৰে চৰকাৰখনক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটা কথা মই আপোনাক কৈছোঁ যে শিৱসাগৰীয়া ৰাইজে ডিচিশ্যন এটা ল'লে মই শিৱসাগৰ জিলাখনৰ কথা কৈছোঁ মই সামগ্ৰিক শিৱসাগৰ সমষ্টিটোৰ কথা কোৱা নাই যে কাক
ক'ত পৰীক্ষাত উত্তীৰ্ণ কৰাব লাগে এটা ডিচিশ্যন লৈ আছে আৰু অনাগত সময়ত তাৰ প্ৰতিফলন শিৱসাগৰীয়ে ঘটিব। যিখিনি পোৱা নাই সেইখিনি পাবলৈ সক্ষম হ'ব আৰু সকলোৱে মানুহ একত্ৰিতভাৱে ডেভেলপমেণ্টৰ কথা যেতিয়া ক'ব ব্যক্তিকেন্দ্ৰিক কথা বতৰাবিলাক আঁতৰি গৈ যেতিয়া সমন্বয় সম্প্ৰীতিৰ বাণীৰে বাট বুলিব তেতিয়া শিৱসাগৰৰ উন্নতি হ'ব। ধন্যবাদ। ধন্যবাদ জনাইছোঁ মই আপোনালোকক। আৰু ইয়াৰ পাছতে আমি দ্বিতীয় পৰ্যায়ত আৰু 5গৰাকী আলোচকৰ সৈতে কথা পাতিম। তেতিয়ালৈ এটা বিৰতি লৈ লৈছোঁ। আমি শিৱসাগৰত উপস্থিত আছোঁ, শিৱসাগৰ পুখুৰীৰ পাৰত উপস্থিত আছোঁ আৰু শিৱসাগৰৰ ৰাজনৈতিক বাতাবৰণটোৰ বিষয়ে কিছু আভাস ল'বলৈ আমি আজি আহি উপস্থিত হৈছোঁ। 10গৰাকী আলোচক, একেবাৰে সংখ্যাত কৈছোঁ আপোনালোকক। মই পূৰ্বেও কৈছোঁ যে আজি ৰাজনৈতিক দলৰ কোনো প্ৰতিনিধিক আমি ইয়ালৈ আমন্ত্ৰণ জনোৱা নাই। তাৰ কাৰণ আছে, অৰিয়া অৰি লাগে। বিজেপিয়ে ক'ব বিজেপিৰ কথা, কংগ্ৰেছে ক'ব কংগ্ৰেছৰ কথা, এজিপিয়ে ক'ব এজিপিৰ কথা, আৰু মূৰকত গৈ কাৰো কথা কোনেও নুশুনাৰ এটা পৰিৱেশ সৃষ্টি হয়। সেই তিক্ত অভিজ্ঞতা বহুবাৰ হৈছে আমাৰ। গতিকে এইবাৰ আমি পৰিকল্পনা কৰিলোঁ যে আমি ষ্টুডিঅ'লৈ কংগ্ৰেছ, বিজেপি বা অগপ বা অজাপ, AIUDF সকলোৰে প্ৰতিনিধিক আমন্ত্ৰণ জনাওঁৱেই। তেওঁলোকে নিজৰ নিজৰ দলৰ কথা কয়। সময় সাপেক্ষে আমি নেতাসকলৰ সাক্ষাৎকাৰ গ্ৰহণ কৰোঁ। তেওঁলোকেও নিজৰ নিজৰ দলৰ নিজৰ নিজৰ ব্যক্তিগত চিন্তা চেতনাৰ কথা কয়, ৰাজনৈতিক উদ্দেশ্য, প্ৰতিশ্ৰুতি ইত্যাদিৰ কথা কয়, কি কাম সম্পন্ন কৰিলে সেইবোৰো কয়। গতিকে আজি আমি কেৱল ৰাজপাটকাৰ শীৰ্ষক অনুষ্ঠানত আমি যিসকল লোক পোনপটীয়াকৈ ৰাজনীতিত জড়িত নহয় অথচ তেওঁলোকৰ ভোটৰ মূল্য আছে, তেওঁলোকৰ সংগঠন যিসমূহ জাতীয় দল সংগঠনৰ প্ৰতিনিধি আছে তেওঁলোকৰ সংগঠনৰো ক'ৰবাত এটা গুৰুত্ব থাকে, আমি সেইসকলক বা প্ৰজন্মৰ প্ৰতিনিধিসকলক আমন্ত্ৰণ জনাইছোঁ। তেওঁলোক আজি আমাৰ মাজত আছে। এটা স্তৰত শিৱসাগৰৰ কথা পাতিলোঁ, দ্বিতীয় স্তৰত শিৱসাগৰৰ কথা পাতিবলৈ আমি আৰু 5গৰাকী আলোচকক আমন্ত্ৰণ জনাইছিলোঁ। আমাৰ মাজত আছে বিষ্ণু শইকীয়া, অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ জিলাৰ তেওঁ সাধাৰণ সম্পাদক, আমি তেখেতক স্বাগতম জনাইছোঁ। আমাৰ মাজত আছে শৃংখল চলিহা, শৃংখল চলিহাক সকলোৱে চিনি পায়, বীৰ লাচিত সেনাৰ সাংগঠনিক সচিব, মই স্বাগতম জনাইছোঁ। আমাৰ মাজত আছে মহেন্দ্ৰ দিহিঙীয়া উপস্থিত আছে, আহোম গণমঞ্চৰ সভাপতি আৰু এটা সময়ত ৰাইজৰ দল গঠন কৰিবলৈ উঠি পৰি লগা এগৰাকী ব্যক্তি, মই স্বাগতম জনাইছোঁ। আমাৰ সৈতে আছে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পৰশজ্যোতি দাস, পৰশজ্যোতি দাসকো মই স্বাগতম জনাইছোঁ। আৰু যিখন মহাবিদ্যালয়ৰ আমি এই প্ৰেক্ষাগৃহত কথা পাতি আছোঁ শিৱসাগৰ পুখুৰীৰ পাৰত, সেইখন হৈছে শিৱসাগৰ ছোৱালী মহাবিদ্যালয়। সেই ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰী একতা সভাৰ যিগৰাকী সভানেত্ৰী আমাৰ মাজত আছে পল্লৱী ফুকন, মই পল্লৱীকো স্বাগতম জনাইছোঁ। পল্লৱী নতুন যিটো প্ৰজন্ম, এই প্ৰজন্মৰ প্ৰতিনিধি হিচাপে আজি আমাৰ মাজত আছে। প্ৰথমে মই শৃংখলৰ পৰা আৰম্ভ কৰিব খুজিছোঁ। শৃংখল, শিৱসাগৰৰ ৰাজনীতি কি হৈ আছে, কি হ'বলৈ গৈ আছে আৰু মানুহে কি চাই এইবাৰ ভোট দিব? অখিল গগৈৰ স্থিতি, অখিল গগৈৰ কাম কাজ, অখিল গগৈৰ বিদ্ৰোহ ঠাট্টা আৰু লগতে অখিল গগৈৰ হাঁহি, এই সকলোখিনি কিন্তু এইবাৰ নিৰ্বাচনৰ অন্যতম এটা আকৰ্ষণীয় কেন্দ্ৰবিন্দু হৈ পৰিছে। মই খোলাখুলিকৈ কৈছোঁ, কি হ'ব? দাদা চাওক, যেতিয়া শিৱসাগৰৰ বাহিৰৰ মানুহ এজন শিৱসাগৰলৈ আহে, শিৱসাগৰ ল'ৰা হিচাপে মই কি দেখুৱাম? শিৱদৌলৰ উচ্চতা, বৰপুখুৰীৰ বিশালতা, ৰংঘৰ তলাতল ঘৰৰ ঐতিহ্য, আজান পীৰৰ পবিত্ৰতা, এইখিনিৰ মাজত আমি আছোঁ। কিন্তু আজি আপুনি যিটো কৈ আছে, পূৰ্ববংগীয় যিখিনি মানুহ, হিন্দু হওক মুছলমান হওক, মই এইটো কথা ক'বলৈ যোৱা নাই, তেওঁলোকৰ পথাৰবোৰত যাওক আপোনালোকে, এতিয়া আকৌ খেতি হ'ল, তাত জলসিঞ্চনৰ ব্যৱস্থা আছে। আপুনি আমাৰ পাণ বেচা বেতবাৰী, দিচাংমুখ, কোনোবা এখন পথাৰলৈ যাওক, ক'তো জলসিঞ্চনৰ ক'লো, ব্যৱস্থা নাই। জয়খামডাঙৰ কথাও ক'লোঁ, ৰজাদিনীয়া পথাৰ, ক'তো নাই, ক'তো জলসিঞ্চনৰ ব্যৱস্থা নাই। দাদা, মই এজন ক্ৰিকেটাৰ, মই ক্ৰিকেট খেলোঁ, আমাৰ শিৱসাগৰত টাৰ্ফ উইকেট এখন নাই। গোটেই অসমত টাৰ্ফ উইকেট আছে, শিৱসাগৰত এখন টাৰ্ফ উইকেট নাই। আমি মেটত খেলিবলগীয়া হয়। আৰু যেতিয়া মেটত খেলি ইয়াৰ পৰা আমাৰ টিমটো চেম্পিয়ন হৈ পেলাই তিনিচুকীয়াত খেলিবলৈ যায়, তেতিয়া সেই আমাৰ শিৱসাগৰ চেম্পিয়ন টিমটো তাত হাৰি আহে, প্ৰথম মেটচখনতে হাৰে। কাৰণ মেটৰ পৰা গৈ টাৰ্ফত খেলিবলগীয়া, টাৰ্ফত খেলিব নোৱাৰে, এনেকুৱা ধৰণৰ অৱস্থা। আজি শিৱসাগৰত একোৱেই নাই দাদা, এখন ল কলেজ নাই। ইয়াত কিন্তু এজন আইনমন্ত্ৰী আছিলে, তেওঁ আইনমন্ত্ৰী 5 বছৰীয়া কাৰ্যকালত তেওঁ এখন ইয়াত ল কলেজ বনাব নোৱাৰিলে। হয়, আমাৰ শিৱসাগৰৰ অৱস্থা এনেকুৱা এতিয়া দাদা, আমাৰ শিৱসাগৰত 4 লেনত এতিয়ালৈকে শিৱসাগৰ হায়েষ্ট কোম্পানী আহিলে, কিন্তু শিৱসাগৰ 4 লেন নহ'লে। ইয়াত দলঙো ভাগে,
ইয়াত দলঙো ক'তো ভাঙে নাভাগে 4 লেনত দলং আমাৰ ইয়াত ভাগে শিৱসাগৰত ভাগে যোৱাকালি ৰাতি মোৰ এজন ভাতৃ ভটিয়াপাৰত এক্সিডেণ্ট হৈ ঢুকাইছে মোৰ স্কুলৰ জুনিয়ৰ আছিলে প্ৰাক্তন আছু নেতা আছিলে সেই ল'ৰাজন ঢুকাইছে আজি মই ৰাতিপুৱা তাৰ পৰা আহিছোঁ এতিয়ালৈকে সেই ভটিয়াপাৰ অঞ্চলটোৰ এক্সিডেণ্টত 7-8জন শিৱসাগৰ ল'ৰাৰ প্ৰাণ হেৰুৱালে কাৰো কোনো তাত আপত্তি নাই প্ৰতিবাদ নাই সেই কামখিনি ৰজাঘৰীয়া মানুহখিনিয়ে কৰিব লাগিব যোন শাসনত আছে তেওঁলোকে ব্যৱস্থা ল'ব লাগিব এতিয়া আপুনি আমাৰ শিৱসাগৰত চাওকচোন শিৱসাগৰত তলাতল ঘৰৰ পৰা ৰংঘৰলৈকে এটা ৰ'পৱে দিব লাগে বুলি কিমান দিনৰ পৰা দাবী কৰা হৈছে ৰ'পৱে কথা বতৰাবিলাক আজিলৈকে কোনো সদনততো কোনো উঠোৱা নাই কোনো শিৱসাগৰ প্ৰতিনিধিয়ে উঠোৱা নাই নাই আজি যিমান পৰ্যটক আহে আপুনি যদি তুলনামূলকভাৱে চায় কাজিৰঙালৈ যিমান বিদেশী পৰ্যটক আহে তাৰ মাত্ৰ 10%হে শিৱসাগৰলৈ আহে বাকীখিনি কাজিৰঙাৰ পৰাই উভতি গুচি যায় সেই মানুহখিনিক আমি শিৱসাগৰলৈ অনাৰ কিয় ব্যৱস্থা ইমান দিন কৰিব পৰা নাই কাৰণ আমাৰ পৰ্যটনৰ যিটো স্বৰূপ সেইটো সম্পূৰ্ণৰূপে ফোপোলা গণ্ডগোলটো ক'ত মই সেই কথাটো খুব চমুকৈ জানিব খুজিছোঁ চাওক ভুলটো আমাৰ শিৱসাগৰ মানুহৰো আছে শিৱসাগৰ মানুহৰ ভুল আছে আমি জনপ্ৰতিনিধি ক'ৰবাত যোগ্য জনপ্ৰতিনিধি পঠোৱাত ক'ৰবাত আমি ব্যৰ্থও হ'ব পাৰোঁ কিন্তু কথাটো হৈছে কি শিৱসাগৰত ONGCৰ দৰে প্ৰতিষ্ঠান থকাৰ পিছত ONGCৰ পৰা শিৱসাগৰ উন্নতিৰ কাৰণে এটকা এটা এজন বিধায়কে ইমানকেইজন বিধায়ক আছে এজনে উলিয়াই আনিব নোৱাৰিলে আপুনি চিন্তা কৰকচোন ONGCৰ পৰা 10,000 টকা এটা উলিয়াব নোৱাৰিলে এজনো বিধায়কে ONGCৰ MD টেবুলত ঢকা মাৰি কথা কোৱা বিধায়কৰ জন্ম দিব লাগিব শিৱসাগৰে জন্ম দিব লাগিব যিমানখিনি শিৱসাগৰত সৰু সুৰা কিবা কিবি কাম হৈছে চব দল সংগঠনৰ আন্দোলনৰ ফলশ্ৰুতিতে হৈছে কিন্তু ইয়াত দল সংগঠনক প্ৰেছাৰ গ্ৰুপ বুলিও কোৱা হয় অত্যধিক হেঁচা দিয়া নিশ্চয় আমি প্ৰেছাৰ গ্ৰুপ হয় আমিতো প্ৰেছাৰে দিম যে এইটো কাম হ'ব লাগে আমিতো চৰকাৰ নহয় যে আমি এইটো কাম কৰি দিম আমি চৰকাৰক হেঁচা দিব পাৰিম দল সংগঠন সদায় প্ৰেছাৰ গ্ৰুপে এখন সংগঠনৰ ওপৰত প্ৰেছাৰ ক্ৰিয়েট কৰিবলৈ দল সংগঠন থাকে আমি এতিয়া কথাটো হৈছে কি এইবাৰো যদি ল কলেজ নাহে তেতিয়া আমি ঐক্যবদ্ধভাৱে এখন সংগ্ৰাম কৰিব লাগিব ইয়াত সকলো প্ৰতিনিধি আছে মই সকলোকে অনুৰোধ জনাইছোঁ কাৰো নেতৃত্বত নহয় সামূহিক নেতৃত্বত আমি এটা প্ৰতিবাদ কৰিব লাগিব আৰু সমস্যা সমাধানত গুৰুত্ব দিব লাগিব কথা বতৰাবোৰ তাত ঠিক আছে মই আকৌ আহিম শৃংখল মই মহেন্দ্ৰ দিহিঙীয়াৰ কাষলৈ আহিব খুজিছোঁ ৰাইজৰ দলত মই কৈছোঁৱেই পূৰ্বে যে ৰাইজৰ দল গঠন কৰাৰ ক্ষেত্ৰত এটা ভূমিকা লোৱা মহেন্দ্ৰ দিহিঙীয়া আমাৰ মাজত উপস্থিত আছে গতিকে এতিয়া তেওঁ আহোম গণমঞ্চৰ সভাপতি শিৱসাগৰ ইয়াৰ বিধায়ক ইয়াৰ নেতৃস্থানীয় ব্যক্তি মই যদি সকলোৰে কথা এই ৰাজনৈতিক পৰিক্ৰমাটোত আলোচনা কৰিব খোজোঁ শিৱসাগৰে কিয় আজি ইমান কথা আলোচনা কৰিবলগীয়া হৈছে মই এতিয়ালৈ 5 এফালে 6 গৰাকীৰ লগত কথা পাতিলোঁ আপুনি 7 নম্বৰ মানুহগৰাকীয়ে কি উত্তৰ দিব মোক শিৱসাগৰ সন্দৰ্ভত আমি আচলতে কেতিয়াবা এনেকুৱা অনুভৱ হয় শিৱসাগৰ এজন সন্তান হিচাপে যে আমি যথেষ্ট দুৰ্ভগীয়া মই ইয়াতে জন্ম হৈছিলোঁ আৰু সেই তেতিয়াই স্বৰ্গদেউসকলে আমাক বহুত দি থৈ গ'ল যাৰ কাৰণে আচলতে এতিয়াও আমি বুকু ডাঠ কৰি ক'ব পাৰোঁ যে আমি শিৱসাগৰীয়া আৰু শিৱসাগৰে সকলো বাট দেখুৱাই থৈ গৈছে কিন্তু আজি তাৰিখত যদি কোনোবাই সোধে সঁচাকৈ আমি শিৱসাগৰবাসী হিচাপে শিৱসাগৰ এজন সন্তান হিচাপে নিজকে দুৰ্ভগীয়া অনুভৱ কৰোঁ কেতিয়া কৰোঁ যেতিয়া আমি ইয়াৰ পৰা বাহিৰৰ কোনোবা এখন জিলাত যাওঁ তেতিয়া আমাক প্ৰত্যেকে সোধে যে আপোনালোকৰ তোমালোকৰ শিৱসাগৰখন কি হৈছে শিৱসাগৰখন কিয় পিছ পৰি গৈছে তুলনামূলকভাৱে যদি আমি চাওঁ অন্যান্য জিলাতকৈ বা সমষ্টিতকৈ শিৱসাগৰখন সঁচা অৰ্থতেই বহুত পিছ পৰি গৈছে আৰু এটা কথা অতি আচৰিত লাগে যে আমি দল সংগঠনৰ দায়িত্ব ইমান দিন আমি দল সংগঠন কৰি আছোঁ জাতিটোৰ কাৰণে বা সমাজখনৰ কাৰণে চিঞৰ বাখৰ কৰি আছোঁ বিগত সময়ত কেইবাজনো আমি বিধায়ক পালোঁ কেইবাজনো মুখ্যমন্ত্ৰীও পালোঁ কিন্তু আমি সঁচাকৈ শিৱসাগৰলৈ আমাৰ যিখিনি দাবী দাবা আছিলে সমস্যা আছিলে বা শিৱসাগৰখনক উন্নতৰ দিশে আগবঢ়াই লৈ যাবৰ কাৰণে কিন্তু কোনো একো পদক্ষেপ গ্ৰহণ নকৰিলে আৰু ক'বলৈ বেয়া লাগে আপুনি মোক এটা পটককৈ এটা বস্তু লগাই দিলে যে মই একালৰ ৰাইজৰ দল বনাবৰ কাৰণে উঠি পৰি লাগিছিলে হয় মই ৰাইজৰ দলৰ প্ৰতিষ্ঠাপক আছিলোঁ প্ৰতিষ্ঠাপক কেইজনৰ 5জন আমাৰ মেইন মানুহ আছিলে তাৰ ভিতৰতে মই অন্যতম এজন আছিলোঁ অখিলৰ লগত কিন্তু আজি দুখ লাগে মই স্পষ্টকৈ ক'ব বিচাৰোঁ মই এইবিলাকত লোকঢাক কথা নাই হয় আছিলোঁ মই লুকুৱাব বিচৰা নাই মই স্পষ্টকৈ ক'ব বিচাৰিছোঁ গতিকে এনে প্ৰতিনিধিৰ পৰা আমি কি আশা কৰিব পাৰোঁ আজি আপুনি কৈছে অলপ আগত ৰংঘৰ প্ৰকল্পৰ কথা কৈছে ৰংঘৰ প্ৰকল্পটো আজিকালি যে যোৱাকালি বা কালি পৰহি হৈছে এইটো এতিয়াৰ নহয় আমি তাহানিখনৰ পৰা দিনৰ পৰা আমি
বিভিন্ন টাইহোম সংগঠনৰ লগতে অন্যান্য সংগঠনসকলে আজি আছুৰ আছে প্ৰতিনিধি, তেওঁলোকেও আমি ৰংঘৰ বেদখল মুক্ত কৰিব লাগে, তলাতল ঘৰ বেদখল মুক্ত কৰিব লাগে। আজি আপুনি চাওক, তলাতল ঘৰ পিছফালে এতিয়াও বেদখল হৈ আছে, ৰংঘৰ চাৰিওফালে বেদখল হৈ আছে। আজি আৰ্কলজিকেল যিবিলাক এক্ট আছে, 100 মিটাৰৰ ভিতৰত, 100 ফুটৰ ভিতৰত কোনো মানে হেৰি কৰিব নোৱাৰে, 300 মিটাৰলৈকে কোনো মানে কনষ্ট্ৰাকশ্যন কৰিব নোৱাৰে। এতিয়া আপুনি শিৱদৌলৰ চাৰিওফালে চাওকচোন কি কি আছে, নিজে চাওক। আজি ৰংঘৰৰ কিনাৰত চাওকচোন, তলাতল ঘৰৰ কিনাৰত চাওক, এইবিলাকত কিয় মাত নামাতে? যেতিয়া অসম চৰকাৰখনে পুঁজি এটা দিব, সেই পুঁজিটো আকৌ মই আনিছোঁ বুলি আপুনি নিউজত খুব ডাঙৰ তালফাল কৰিলে নহ'ব নহয়। নামদাংখনৰ কথা কিয় নকয়? কিয় নকয়? আমাৰ নদীবিলাক যে আমি শুকাই শেষ হৈ গৈছে, নলা আমাৰ যিবিলাক জান জুৰি শুকাই গৈছে, সেইবিলাকৰ কথা কিয় নকয়? আজি জলসিঞ্চনৰ কথা কিয় নকয়? তাত তাৰমানে ফাণ্ড অহা নাই, সেইকাৰণে মাত নামাতে। এনেধৰণে আচলতে তাৰমানে নামটো লগাই লৈ গৈ নেকি? নহয়, চাওক, আপুনি সুধি আছে, মই স্পষ্টকৈ ক'ব লাগিব। ইয়াত লাখ ধূপকৈ কোনোবাই ভাল পাব বেয়া পাব মই এইটো কথা নাচাওঁ, কাৰণ তেওঁ নিজে এদিন কৈ দিছে যে মই এক্সিডেণ্টেল বিধায়ক, কৈছে নিশ্চয়, আপোনালোকৰ মনত আছে। তেওঁ নিজে এবাৰ আপোনালোকৰ নিউজ চেনেলবিলাকে সোধোতে কৈছে যে মোক শিৱসাগৰবাসী ৰাইজে উন্নয়নৰ কাৰণে বিধায়ক বনোৱা নাই। গতিকে এনেধৰণৰ কথাবিলাক আচলতে শিৱসাগৰবাসী ৰাইজে ক'ৰবাত নহয় ক'ৰবাত দুখ পাইছে, অন্তৰত যথেষ্ট দুখ পাইছে। গতিকে এই কথাটো মই ঠিক আছে, ধন্যবাদ। মই পৰশজ্যোতিৰ কাষলৈ আহিব খুজিছোঁ। পৰশজ্যোতি, আপুনি কেনেধৰণে অনুভৱ কৰে? এই নিৰ্বাচন আহি আছে, বিধায়কক মানুহে তোলাচনীত জুখিবই, বিধায়কৰ মূল্যায়ন হ'বই, আৰু প্ৰথমে মানুহে বিধায়কগৰাকীকেই জবাবদিহি কৰিব যে আমি আপোনাক নিৰ্বাচন কৰি পঠিয়াইছোঁ, যে আপুনি কি কৰিলে। মই যদি সেইফালৰ পৰা সোধোঁ অখিল গগৈ কি কৰিলে, যদি মই এগৰাকী শিৱসাগৰীয়াৰ পৰা সেই উত্তৰটো বিচাৰোঁ। আপুনি এটা কথা চাব, আমি গণতান্ত্ৰিক দেশ এখনত থাকি অগণতান্ত্ৰিক কথা কিছুমান কিয় কওঁ? এটা নেৰেটিভ তৈয়াৰ কৰা হৈছে যে শিৱসাগৰত বিৰোধী বিধায়ক এজন আছে আৰু সেইকাৰণেই শিৱসাগৰখনত উন্নতি হোৱা নাই। কিন্তু সমান্তৰালকৈ যদি আমি চাওঁ যে আমি শাসক পক্ষক কিয় জগৰীয়া কৰিব নোৱাৰোঁ? শাসক পক্ষই বাৰে বাৰে প্ৰতিটো শাসক পক্ষৰ কথা কৈছোঁ, মই কেৱল মাত্ৰ বৰ্তমানৰ শাসক পক্ষৰ কথা কোৱা নাই। প্ৰতিটো শাসক পক্ষই যে বাৰে বাৰে শিৱসাগৰখনক ঠগিছে, বাৰে বাৰে শিৱসাগৰবাসী ৰাইজক প্ৰতাৰণা কৰিছে, বাৰে বাৰে যে শিৱসাগৰখনক একেবাৰে মানে পিছলৈ ঠেলি দিছে, এই কথাবিলাক আমি কিয় আলোচনা নকৰোঁ? কথাটো হ'ল কি, আচলতে আক্ৰোশমূলক বা দমনমূলক কিছুমান ৰাজনীতি, প্ৰলোভনৰ ৰাজনীতি, বিজ্ঞাপনধৰ্মী কিছুমান ৰাজনীতি, এইবিলাকৰ স্বাৰ্থত শিৱসাগৰখন ক'ৰবাত নহয় ক'ৰবাত হেৰাই গৈছে নেকি? কিন্তু তেওঁলোকে শিৱসাগৰতে আহি তেওঁলোকে জানো উদ্যমিতাৰ আঁচনি বিলোৱা নাই? তেওঁলোকে জানো মহিলা সবলীকৰণৰ যিসমূহ আঁচনি, সেই আঁচনিসমূহ তেওঁলোকক জানো সম্পৃক্ত কৰা নাই? কিন্তু ইয়াত যে তেওঁলোকে ভোট নিবিচাৰে নিজৰ দলৰ প্ৰাৰ্থীৰ কাৰণে, সেই অংকটো কি? বৰ বহুতে কিন্তু এই বিষয়বোৰৰ ওপৰত চকু ৰাখিছে। নিশ্চিতভাৱে হয়তো যদি আওপকীয়াকৈ যদি আমি ক'বলৈ যাওঁ, যদিও আমি কনফাৰ্ম নহয়, নিশ্চিতভাৱে হয়তো শিৱসাগৰৰ বিধায়কজনৰ হয়তো ক'ৰবাত নহয় ক'ৰবাত বুজা পৰা থাকিবও পাৰে। ৰাজনীতিত কোনো কথা আচলতে মানে হেৰি নহয়, মানে ৰাজনীতিত মানে এনেকুৱা ধৰণৰ কোনো কথাই নাই, অসম্ভৱ বুলি কোনো কথাই নাই। ৰাজনীতিৰ সকলো ধৰণৰ কথাই সম্ভৱ। সেইটো আলোচনা হৈছে, সেইটো অকল আপুনি শিৱসাগৰত আলোচনা হোৱা কথা নহয় দেই, গোটেই সমষ্টিয়ে সেইটো বিষয়ে আলোচনা। মই আৰম্ভণিতে সেইকাৰণে এইটোৱে ক'ব খুজিছোঁ যে ৰাজনৈতিক প্ৰশাসনত, প্ৰলোভনৰ ৰাজনীতিত বা ঋণাত্মক চিন্তা চৰ্চা কৰা যিটো ৰাজনীতি বা কাৰোবাৰ স্বাৰ্থ সিদ্ধি কৰাৰ যিটো ৰাজনীতি, এই ৰাজনীতিটোত কিন্তু শিৱসাগৰ সমষ্টিটোৱে বাৰে বাৰে ভোগ কৰিছে। তাৰ একমাত্ৰ কাৰণ হ'ল শিৱসাগৰ সমষ্টিৰ ৰাইজক বাৰে বাৰে দোষাৰোপ কৰি থকা হৈছে। মই কিন্তু কওঁ শিৱসাগৰখন স্বাভিমানী হয়, শিৱসাগৰবাসীৰ ৰাইজে আচলতে আৱেগক প্ৰশ্ৰয় নিদিয়ে, বিবেকক প্ৰশ্ৰয় দিয়ে, আৰু শিৱসাগৰবাসীৰ ৰাইজৰ শক্তি আছে, আৰু সেই শক্তিক আচলতে মানে নষ্ট কৰিবৰ কাৰণে, সেই বিবেকক আচলতে নৎসাৎ কৰিবৰ কাৰণে বাৰে বাৰে শাসক পক্ষই এইবোৰ চেষ্টা কৰে। আৰু সেইকাৰণে হয়তো শিৱসাগৰ সমষ্টিটোক এই এনেকুৱা ধৰণৰ আচলতে ৰাজনৈতিক প্ৰেক্ষাপটত পেলাই পিনি বাৰে বাৰে পিছলৈ ঠেলি দিয়া হয়, যাতে এই ৰাইজসকলে বৰ্তমান সময়ত যিটো হৈ আছে, সকলোৱে যে কৈছে আমাক বিৰোধী বিধায়ক নালাগে বা আমাৰ ইয়াত মানে এনেকুৱা ধৰণৰ চিন্তা চৰ্চা কৰিব লাগে, আমি কেৱল মানে শাসকীয় পক্ষৰ বিধায়কক জিকাব লাগে, এই কথাবিলাক যাতে আলোচনা হয়, এই কথাবিলাক যাতে চলি থাকে। আৰু সেইটো ক্ষেত্ৰত আচলতে ক'ৰবাত নহয় ক'ৰবাত আমাৰ যিসকল বিৰোধী আছে, শিৱসাগৰৰ চিন্তা চৰ্চাৰ যিসকল বিৰোধী আছে, এইসকল যে সফল হৈছে সেই কথাখিনি নিশ্চিত হৈ। ধন্যবাদ। মই এবাৰ পল্লৱীৰ কাষলৈ আহিব খুজিছোঁ। গোটেই অনুষ্ঠানটোত এগৰাকীকে পালোঁ মই, মহিলাক প্ৰতিনিধিত্ব কৰা, যদিও বা তেখেত এগৰাকী ছাত্ৰী। পল্লৱী আমাৰ মাজত আছে। পল্লৱী, এতিয়া কথাটো হৈছে মহিলাকেন্দ্ৰিক আঁচনিৰ কথা মই ক'লোৱেই, আন বহুত দিশ আছে যিবোৰ দিশে মই ভাবোঁ যে শাসক পক্ষক লাভান্বিত কৰিব। এইটো একেবাৰে লোকঢাক নোহোৱাকৈ ক'ব পৰা কথা। আমি অনুষ্ঠান কৰি থকা মানুহ, আমি
সকলোকে মাতোঁ, সকলো আহে, কিন্তু কথা যেতিয়া কয় তেওঁলোকে কয় যে নহয় এইটো আঁচনিয়ে আমাক লাভান্বিত কৰিছে, যে নহয় এই কথাষাৰে আমাক সুখী কৰিছে, যে নহয় আমাৰ ল'ৰাই টকা পইচা নিদিয়াকৈ চাকৰি পাইছে, এই কথাখিনিত আমি সুখী, আমাৰ ছাত্ৰীসকলে আমাৰ ছোৱালীয়ে কলেজলৈ গৈছে আৰু নিজৰ খৰচ তেওঁলোকে এতিয়া বেলেগ ধৰণে চিন্তা কৰিবলগীয়া হোৱা নাই, মাক দেউতাকৰ ওপৰত নিৰ্ভৰশীল হ'বলগীয়া হোৱা নাই, কিতাপ এখন ক্ৰয় কৰিবলগীয়া হৈছে, মেজৰৰ কিতাপ এখন ক্ৰয় কৰিবলগীয়া হৈছে, তেওঁলোকে সুবিধা পাইছে নিযুত মইনাৰ জৰিয়তে। এতিয়া ছাত্ৰসকলকো, যুৱক ছাত্ৰসকলকো তাত তেওঁলোকে সংযোজন কৰিছে আৰু বাবু লৈ আহিছে। গতিকে আঁচনিৰ সমাহাৰ সাংঘাতিক। আপোনালোকে নতুন প্ৰজন্মৰ ভোটাৰ, শিৱসাগৰৰ ভোটাৰ, শিৱসাগৰক লৈ বহু প্ৰশ্ন, শিৱসাগৰৰ বিধায়কক লৈ প্ৰশ্ন, শিৱসাগৰৰ বিধায়কৰ কাৰোবাৰ সৈতে শাসক পক্ষৰ সৈতে বুজাবুজি আছে নেকি তাক লৈও প্ৰশ্ন, শিৱসাগৰৰ বিধায়কে শাসক পক্ষৰ বাবে নেৰেটিভ সৃষ্টি কৰে নেকি তেনেধৰণৰো প্ৰশ্ন। আপোনালোকে কেনেধৰণে কথাখিনি মন কৰি আছে? পোনপ্ৰথমে ৰাজীৱ দা আপোনাক ধন্যবাদ এনেকুৱা এটা অনুষ্ঠান কৰাৰ বাবে। প্ৰথমতে বহুতে ক'ব বিচাৰে, আপুনি যিটো প্ৰশ্ন কৰিছে মোক, যে যিবোৰ আঁচনি এতিয়া বৰ্তমান আমাক চৰকাৰে দি আছে সেইবোৰে বহুতে সমালোচনা কৰে যে সেই আঁচনিবিলাকে কোনোবাখিনিত নহয় কোনোবাখিনিত আমাৰ কৰ্ম সংস্কৃতিক বিলুপ্তকৰণ কৰিছে, বহুতে ক'ব বিচাৰে। কিন্তু মই এগৰাকী ছাত্ৰী প্ৰতিনিধি হিচাপে মোৰখিনি অনুভৱ, যিহেতু মুকলিকৈ ক'ব বিচাৰিছোঁ যে যিটো অৰুণোদয় আঁচনিয়ে বা যিটো আজি নিযুত মইনা আঁচনি প্ৰদান কৰি আছে, যদি মই আজি এখন মেজৰৰ কিতাপ কিনিব পাৰিছোঁ সেইটো আঁচনিক লৈ, যদি মোৰ আই মাতৃয়ে বহি আছে তেখেতে যদি সেই অৰুণোদয় আঁচনিৰ জৰিয়তে যদি এটা সকাহ পাইছে, এটা অৰ্থনৈতিক সকাহ পাইছে, তেনে আঁচনি লোৱাত কোনো আমাৰ মানে কোনো ধৰণৰ অসুবিধা নাই বুলি মই ভাবোঁ। কিন্তু কোনোবাখিনিত নহয় কোনোবাখিনিত সেই আঁচনিবিলাকে আমাৰ কৰ্ম সংস্কৃতিক বিলুপ্তকৰণ কৰিছে। এতিয়া কৃষিভূমি সংখ্যা লাহে লাহে আমি দেখিছোঁ কমি আহিছে। আৰু আপুনি সুধিছে শিৱসাগৰৰ প্ৰেক্ষাপটত কথাখিনি, গতিকে মই পোনপ্ৰথমে ক'ব বিচাৰিছোঁ যে শিৱসাগৰ কেৱল এখন জিলাৰ নাম নহয়, শিৱসাগৰ হৈছে এটা সভ্যতা, শিৱসাগৰ হৈছে এটা সংস্কৃতি। এতিয়া 2020 চনতেই আমাৰ শিৱসাগৰক ভাৰত চৰকাৰে আইকনিক চিটি বুলি ঘোষণা কৰিলে। এতিয়া আমি যদি অবিভক্ত আমি যদি শিৱসাগৰখনক চাবলৈ যাওঁ, চৰাইদেউক মিলাই 551টা মনুমেণ্টছ আমাৰ শিৱসাগৰত আছে। আৰু যদি শিৱসাগৰ অকল শিৱসাগৰক চাবলৈ যাওঁ অবিভক্ত নকৰি পেলাই, তেনেহ'লে 398টা মনুমেণ্টছ আমাৰ শিৱসাগৰত আছে। কিন্তু ইমানখিনি মনুমেণ্টছ থকাৰ পাছতো আজি ভাৰত চৰকাৰে আমাৰ শিৱসাগৰখনক আইকনিক চহৰ বুলি ঘোষণা কৰাৰ পাছতো আটাইতকৈ যুৱ প্ৰতিনিধি হিচাপে মোৰ দুৰ্ভাগ্য এইটো বিষয় লাগে যে আইকনিক চহৰ বুলি এখন ছাইনবোৰ্ডো শিৱসাগৰত নাই। সেইটো আটাইতকৈ দুৰ্ভাগ্যজনক কথা বুলি মই ভাবোঁ। দ্বিতীয় কথা, সৰু কথা কিন্তু বৰ ডাঙৰ কথা, দেখাত বৰ সৰু কিন্তু বৰ ডাঙৰ কথা, ডাঙৰ কথা হয়। দ্বিতীয় কথাটো পৰ্যটনস্থলীৰ কথা কৈছোঁ। এখন পৰ্যটনস্থলী হ'বলৈ কি লাগে? 15টা এলিমেণ্টছ লাগে, বায়'ডাইভাৰ্চিটিৰ ক্ষেত্ৰত লাগে, ৰিলিজিয়াছ প্লেচৰ ক্ষেত্ৰত লাগে। আমি এটা খুব গুৰুত্বপূৰ্ণ কথা হয়তো বহুতে নাজানে, যুৱ প্ৰতিনিধি বহুতে নাজানে যে আমাৰ অসমত আমাৰ ধৰ্মীয় ভাৱধাৰাক 3গৰাকী মাতৃয়ে ধৰি ৰাখিছে। এগৰাকী কামাখ্যা, এগৰাকী ৰামখা আৰু কেঁচাইখা। সেই ৰামখা পীঠটো কিন্তু দিখৌমুখত আছে, কিন্তু সেই ৰামখা পীঠটো ৰিলিজিয়াছ সেই পীঠটোক আজিলৈকে আমি পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিব পৰা নাই। গতিকে আমাৰ ব্যৰ্থতাখিনি, আমাৰ যিসকল জনপ্ৰতিনিধিৰ ব্যৰ্থতাখিনি ইয়াতে ধৰিব পৰা গৈছে। কম জনপ্ৰতিনিধি পঠিয়ালে নে শিৱসাগৰে? হয়, মই সেইটো বিচাৰোঁ। গতিকে কিমানখিনি কৰিব লগা আমাৰ আছে। আজি ONGC ক্ষেত্ৰত আপুনি চাব পাৰে, আজি ONGCয়ে বিহু কেইখনমান পতাৰ বাহিৰে আৰু কি কৰিছে? আজি ONGC 99টা উদ্যোগ গঢ়িব পৰা যিটো প্ৰেক্ষাপটত কেপাচিটি আছে, তেনেস্থলত আমি শিৱসাগৰত ডাঙৰ উদ্যোগৰ কথা মই বাদেই দিছোঁ, এটা মমবাতি উদ্যোগো নাই। যদি আজি ক্ষুদ্ৰ উদ্যোগবিলাক শিৱসাগৰত গঠন হ'লহেঁতেন, আজি আমাৰ খিলঞ্জীয়া ল'ৰাবিলাকে এই 10,000 টকাৰ কাৰণে কেৰেলা গুজৰাটত চেলুট মাৰি থাকিবলগীয়া নহ'লহেঁতেন। সেইটো ডাঙৰ কথা কৈছে। মই শিৱসাগৰৰ পৰা সেইটো হৈছে, শিৱসাগৰৰ পৰা আৰু গৈছে, ইয়াৰ যুৱকসকল গৈছে চাকৰি বিচাৰি কেৰেলালৈ গৈছে, খুব উস্মাৰে কথাখিনি কৈছে। আৰু এই কথাখিনি স্বাভাৱিকতে বৰ সঁচা কথা, তিতা কথা। মই আহিব খোজোঁ বিষ্ণুৰ কাষলৈ। বিষ্ণু, শিৱসাগৰৰ যদি প্ৰেক্ষাপটত যদি মই সোধোঁ আপোনাক যে এতিয়া আপুনি 10 নম্বৰত আহিব, 10 নম্বৰ আপুনি বক্তা আজিৰ অনুষ্ঠানৰ, মই 10গৰাকীকে আমন্ত্ৰণ জনাইছিলোঁ। গতিকে শিৱসাগৰ, ইয়াৰ এই বিধানসভাৰ নিৰ্বাচন, অখিল গগৈ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, গৌৰৱ গগৈ, পাকিস্তান লিংক, মিয়া, প্ৰব্ৰজনকাৰী ইত্যাদি ভিন্ন শব্দ বাক্যৰ আমি দেখিছোঁ। আৰু শিৱসাগৰত আমি সোমাওঁতে দেখোঁ যে মিয়াক লৈ কিন্তু ডাঙৰ ডাঙৰ হৰ্ডিং আছে। মিয়া শিৱসাগৰৰ ছাবজেক্ট হ'ব এইবাৰ নিৰ্বাচনত? এইখিনিতে পোনপ্ৰথমে এটা কথা ক'ব লাগিব, আপোনালোকৰ আজি যিটো ৰাজপাত যিটো অনুষ্ঠান আপোনালোকে আয়োজন কৰিছে, এই অনুষ্ঠানত আপোনালোকৰ যিখন ছবি আছে আচলতে এই চকীখন দেখিলে আচলতে আমাৰ শিৱসাগৰ সমষ্টিৰ মানুহ আচলতে খং উঠা হৈছে।
অঁ যাকে বিশ্বাস কৰি এই চকীখনত বহোৱা হৈছে প্ৰতিজন ব্যক্তিয়ে আমাক ঠগিছে। আপুনি যদি চাই আজি দীঘলীয়া সময় কংগ্ৰেছ চৰকাৰে শাসন কৰিলে, কংগ্ৰেছ চৰকাৰৰ বিভিন্ন জনপ্ৰতিনিধি ক'বলৈ গ'লে প্ৰয়াত প্ৰণৱ গগৈদেৱ, প্ৰয়াত অঞ্জন দত্তদেৱ আমাৰ মাজত নাই, কিন্তু তেওঁলোক আমাৰ মাজত নাই যদিও ক'ব লাগিব যে তেখেতলোক দুইজনকে শিৱসাগৰ ৰাইজে যথেষ্ট মৰম আৰু বিশ্বাসত তেখেতলোকক এই ৰাজপাটত আসন দিছিলে। আৰু কিন্তু তেওঁলোকে এই ৰাজপাটত বহিলে ঠিকেই, কিন্তু তেওঁলোকৰ মাজত থকা এটা শীতল যুদ্ধ মাজে মাজে চলি আছিলে, দুইজনৰ মাজত খোৱা কমৰাও আছিলে। সেই সময়ত সংবাদ মাধ্যমতো এই কথাবিলাক প্ৰকট হৈছিলে, যাৰ বাবে আমি শিৱসাগৰ সমষ্টিটো কিন্তু উপেক্ষিত হৈ ৰ'ল। দুইজন ব্যক্তি আচলতে যিটো সদিচ্ছা থাকিব লাগিছিলে, সেই সময়ত তেখেতলোকৰ চৰকাৰ আছিলে, কংগ্ৰেছ চৰকাৰ আছিলে, তেখেতলোকৰ সেই সময়ত যিটো শিৱসাগৰ উন্নয়নৰ ক্ষেত্ৰত যিটো সদিচ্ছা থাকিব লাগে, সদিচ্ছাটো তেখেতলোকৰ এটা সমষ্টিটো নহ'ল, যাৰ বাবে আজিও শিৱসাগৰ সমষ্টিটো আমি মানে উপেক্ষিত হৈ ৰ'লোঁ। অতি দুখ লগা বিষয়। শিৱসাগৰ জিলাখনত মেডিকেল কলেজ এখন নাই। আমি কাষৰীয়া ডিমৌ সমষ্টিলৈ সুশান্ত দাই মেডিকেল কলেজখন লৈ গ'ল, এইখন শিৱসাগৰ সমষ্টি কৃতিত্ব সুশান্ত বৰগোহাঁই। হয়। তো দ্বিতীয়তে আছে আপোনাৰ জেইলখন শিৱসাগৰ, মই জনাত হাঁহচৰাৰ ফালে চৰকাৰে চাইছিলে, তাত বহোৱাৰ কথা এটা পৰিকল্পনা শিৱসাগৰ জিলা হাঁহচৰাত, কিন্তু সেইখনো সুশান্ত বৰগোহাঁই ডাঙৰীয়াই লৈ গ'ল। এতিয়া শিৱসাগৰত দৌল দবালৰ আৰু প্ৰাচীন কীৰ্তিচিহ্ন কেইটামান আছে, আৰু তাৰপিছত এতিয়া বৰ্তমান ডিমৌ সমষ্টিত শিৱসাগৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়তো সোমালে। এতিয়া শিৱসাগৰত আমি মাত্ৰ জকাটোহে আছে, শিৱসাগৰখনত কি থাকিলে, শিৱসাগৰখনত আমি কি পালোঁ? আৰু এই কথাবোৰক লৈ জনতাৰ যিখিনি ক্ষোভ বা তেওঁলোকৰ মনৰ যিখিনি প্ৰশ্ন, সেইখিনি নিৰসন আজিলৈ কোনো এগৰাকী জনপ্ৰতিনিধিয়ে কৰিব পৰা নাই। ব্যতিক্ৰম অখিল গগৈ, চৰকাৰো সদিচ্ছা নাই, চৰকাৰো কৰিব পৰা নাই। চৰকাৰ আহিব, চৰকাৰো আহিব। মই কৈছোঁৱেই যে চৰকাৰক আমি প্ৰশ্ন কৰিবই লাগিব। শিৱসাগৰৰ ৰাইজে চৰকাৰক প্ৰশ্ন কৰিবই, কিন্তু চৰকাৰক এই প্ৰশ্নও কৰিব যে আমি আপোনালোকক দিব খুজিছোঁ ক্ষমতা, আপোনালোকে কিয় ল'ব খোজা নাই? এই প্ৰশ্নটোতো শিৱসাগৰৰ মানুহে কৰি আছে। এইটো লোকধাক কৰিবলৈ কিটো আছে? আমি আপোনালোকক ক্ষমতা দিব খুজিছোঁ শিৱসাগৰত, আমি আপোনালোকক দিব, মই বহুতক লগ পাওঁ, কয় তেওঁলোকে, কিন্তু আপোনালোকে ল'ব খোজা নাই। আপোনালোকে শিৱসাগৰত দুৰ্বল বুলি কৈ দায় সাৰিছে সাংগঠনিক ভিত্তি। গতিকে এই অংকবোৰে শিৱসাগৰৰ মানুহক ক'ৰবাত ক্ষোভিত কৰিছে। মই যিটো অনুভৱ কৰিছোঁ, এটা বিৰতি লৈ লওঁ, পুনৰ মই আকৌ এই 5গৰাকী আলোচকৰ কাষলৈ আহি আছোঁ। এটা বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম। আমি শিৱসাগৰত আছোঁ, ৰাজপাট কাৰ শীৰ্ষক ND24ৰ অনুষ্ঠান, আৰু আপোনালোকে গম পাইছে নিশ্চয়, দেখিছে যে কোনো কোলাহল নাই, মাথো আছে কিছু প্ৰশ্ন, আৰু এই প্ৰশ্নবোৰেই হৈছে শিৱসাগৰৰ বাস্তৱ। আৰু শিৱসাগৰৰ এই বাস্তৱ কথা বতৰাখিনিক লৈ আমি মন্থন কৰিছোঁ, আমি চিন্তন কৰিছোঁ, আৰু আমি সকলোৰে সৈতে বাৰ্তালাপো কৰিছোঁ। মই আকৌ এবাৰ শৃংখলৰ কাষলৈ আহিব খুজিছোঁ। শৃংখল, বহু বিষয় আছে, আমি ইয়াত কৈ শেষ কৰিব নোৱাৰিম স্বাভাৱিকতে, কিন্তু কথাটো হৈছে যে শিৱসাগৰৰ ৰাইজে তুলনা কৰিব। শিৱসাগৰৰ ৰাইজে কংগ্ৰেছৰ পৰা কি পাইছিল অত বছৰে, মই চৰকাৰ বুলি সামগ্ৰিক ব্যৱস্থাটোৰ কথা কৈছোঁ, যিয়ে নাথাকক, কংগ্ৰেছৰ পৰা কি পালে, অগপ থাকোঁতে কি পালে, শিৱসাগৰৰ ৰাইজে বিবেচনা কৰিব বিজেপি থাকোঁতে কি পাইছে। বিধায়ক নাই পোৱা, তেওঁলোকে দিব পৰা নাই, কিন্তু কি পাইছে এই কথাখিনিতো চিন্তা কৰিব। গতিকে শিৱসাগৰে কথাখিনি কেনেধৰণে বিশ্লেষণ কৰে বুলি আপোনাৰ মনে কয়, আপোনাৰ অনুভৱে কয়? শিৱসাগৰ ৰাইজে এইবাৰ বিশ্লেষণ কৰাৰ প্ৰয়োজনীয়তা আছে যে আমি কোনটো দলক ভোট দিম নহয়, আমি কেনেকুৱা এজন মানুহ পঠিয়াব লাগে যি মানুহে আঁচনিখিনি আনিব পাৰে। যদি AIDFৰ বিধায়কে আঁচনি আনিব পাৰিছে, যদি কংগ্ৰেছৰ বিধায়কে আঁচনি আনিব পাৰিছে, তেনেহ'লে আমি কোন ক্ষেত্ৰত বিফল হৈছোঁ, আমি এইখিনি কথা অকণমান চাব লাগিব। আৰু কথাটো হৈছে কি দাদা, সম্ভৱ ভাৰতৰ ভিতৰতে আটাইতকৈ পুৰণা চিৰিয়াখানাখন আমাৰ পহুগড়। আজি পহুগড়ৰ কি অৱস্থা, কিয় পহুগড়ত এখন আমি অত্যাধুনিক চিৰিয়াখানা কৰিব পৰা নাই? ঠিক আছে, অত্যাধুনিক আমি প্ৰাকৃতিকভাৱে আছে, কৰিব পাৰি, আমি সংযোজনহে কিছুমান কৰিব, অলপ সংযোজন কৰিব লাগে। তাত খুব বেছি 10-20 কোটি টকা খৰচ হ'ব, কিন্তু সেই কামটো কৰিবলৈ আজিলৈকে সদনত এটা দাবী কোনো উত্থাপন কৰা নাই। আচৰিত কথা। আমি প্ৰায় পহুগড়লৈ যাওঁ, ঠাণ্ডা দিনত আমি প্ৰায় পহুগড় যাওঁ। ইমান সুন্দৰ দৃশ্য, আমি যদি পহুগড়টোক প্ৰমোট কৰোঁ, শিৱসাগৰ পৰ্যটনত বহুত এটা ডাঙৰ ভূমিকা ল'ব পহুগড়ে। কিন্তু পহুগড়ক লৈ আজিলৈকে সদনত কোনো এজন, শিৱসাগৰ জিলাৰ কোনো এজন বিধায়কে পহুগড় লৈ কথা নক'লে। জানিলেহে ক'ব
জানে কিমানে শিৱসাগৰৰ পহুগড়ৰ বিষয়ে কিমানে জানে? মই খোলাখুলিকৈ কৈছোঁ, হয়, হয়। মই প্ৰত্যাহ্বান জনাই কৈছোঁ, কিমানে জানে পহুগড়ৰ হয়, বিষয়ে? হয়। নাজানে। মানে মই আপোনাক কৈছোঁ আজিলৈকে আজানপি দৰগাহৰ পইচাটো ৰিলিজ নাই হোৱা। সেইটো কথা সদনত কিমান দিন কোৱা হৈছে? নাই হোৱা। আমাৰ যিটো বিউটিফিকেশ্যনৰ কামখিনি আমাৰ হ'ব লাগিছিলে, আমাৰ ইমান বছৰ নহ'লে। এইটো নহয় যে শিৱসাগৰ অকল বিৰোধী বিধায়কে পাইছে, শাসকীয় বিধায়কে পাইছে। 85ত শাসকীয় বিধায়ক পাইছে, 96ত পাইছে, তাৰপিছত কংগ্ৰেছৰ তিনিটা টাৰ্মে শাসকীয় বিধায়কে পাইছে। হয়। কিন্তু মই নাম নলওঁ, কিন্তু দুজন প্ৰয়াত কংগ্ৰেছী নেতাৰ অৰিয়াৰিৰ কাৰণে শিৱসাগৰ বিষ্ণুৱে কৈয়ে গৈছে, যিহেতু তেওঁলোক প্ৰয়াত, মই সেইকাৰণে নামটো নলওঁ, কিন্তু তেওঁলোকৰ অৰিয়াৰিৰ কাৰণে এজনে যদি কিবা প্ৰজেক্ট এটা আনে ইজনে বন্ধ কৰি দিয়ে, ইজনে আনিলে সিজনে বন্ধ কৰি দিয়ে। একো নহয়গৈ। তেওঁলোকৰ ৰাজনৈতিক যুঁজখনৰ কাৰণে আমাৰ শিৱসাগৰ মানুহখিনি 15 বছৰ পিছ পৰি গ'ল। কথা বতৰাবোৰ তাত। তাৰপিছত আমি কণ্টিনিউ 10 বছৰ বিৰোধী বিধায়ক পাইছোঁ। ফলস্বৰূপে সেইটো এটা আমাৰ ড্ৰবেক্স হৈছে। আৰু এই স্বাভিমানী শিৱসাগৰে জাতীয়তাবাদক জিকাইছে, ব্যক্তিজন কোন বাদ দিয়ক, কিন্তু জিকাইছে সত্তা, জাতীয়তাবাদী সত্তাটোক। আমি হিন্দু বাংলাদেশীৰ যিমান বিৰোধী, হিন্দু বাংলাদেশী বিৰোধ কৰি আমি যিমান জেল খাইছোঁ, সম্ভৱ বেলেগ সংগঠনৰ ল'ৰাই খাইছে নেখাইছে মই নাজানো, কিন্তু আমি হায়েষ্ট খাইছোঁ। আৰু সমানে আমি কিন্তু আকৌ মুছলমান বাংলাদেশীৰ বিৰোধী। আমি আকৌ মুছলমান বাংলাদেশীৰ সমৰ্থক নহয় আকৌ। আমাৰ জাতীয়তাবাদক লৈ মুছলমান বাংলাদেশীৰ কথা ক'লে এই কংগ্ৰেছ আই টি চেল লাগি যায়, ইহঁতি বিজেপি এজেণ্ট। হিন্দু বাংলাদেশীৰ কথা ক'লে বিজেপি আই টি চেল লাগি যায়, ইহঁতি কংগ্ৰেছৰ এজেণ্ট। আৰু জাতীয়তাবাদটো পঢ়িব লাগিবতো। শৃংখলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই মহেন্দ্ৰ দিহিঙীয়া আপোনাৰ কাষলৈ আহিব খুজিছোঁ। মই সামৰিব লাগিব, গতিকে সামৰণি মন্তব্য বুলিয়ে ধৰি লওক, কি হ'ব? আৰু চৰকাৰ বিৰোধী গোটেই এতিয়া এটা ব্যৱস্থাৰ মাজেৰে কথাবোৰ আগবাঢ়ি গৈ আছে। ইনকলাব জিন্দাবাদ চলিব, শ্লোগান চলিব। এইফালে ক'ব যে জাতি ৰক্ষাৰ কাৰণে মৰণপণ যুঁজ, আৰু এইফালে ক'ব যে নতুন বৰ অসম বিৰোধীয়ে কৈ আছে, কংগ্ৰেছে কৈ আছে। গতিকে কি হ'ব এইবাৰ নিৰ্বাচনত? শিৱসাগৰৰ পৰা কি বাৰ্তা যাব? মই শিৱসাগৰ কথাটোৱে ক'ব বিচাৰিম, যিহেতু শিৱসাগৰলৈ হৈছে। আচলতে সকলো চাকিয়ে থাকিও আমি হেৰুৱাইছোঁ। আৰু এইবাৰ আচলতে শিৱসাগৰবাসীৰ ৰাইজ, আমি নিজেই যোৱা 5টা বছৰ যিহেতু গ'ল, এই 5টা বছৰৰ পিছত হয়তো শিৱসাগৰবাসী, হয়তো নহয় প্ৰায় শিৱসাগৰবাসী ৰাইজৰ মুখত আমি শুনিবলৈ পাইছোঁ যে শিৱসাগৰবাসী ৰাইজ যথেষ্ট অস্বস্তিত আছে। আৰু আমি যিহেতু আমি যথেষ্ট ত্যাগ কৰিলোঁ 2021ত। 2021ত শিৱসাগৰবাসী ৰাইজে ত্যাগ কৰিলে, আৰু ত্যাগৰ কিন্তু মূল্য আমি নাপালোঁ। ইয়াৰ আগৰ চৰকাৰবিলাকৰ দিনততো আছিলেই, প্ৰণৱ গগৈৰ কথা ওলাইছে, আমি সকলোকে পাইছোঁ, বিধায়ককো পাইছোঁ। সেই সময়ত আমি বহুত আলোচনা বিলোচনা কৰিলোঁ, এইটো কৰ সেইটো কৰ সেইটো কৰ, কিন্তু কথাবোৰ হৈ নুঠিল। সেইকাৰণে আমি ইয়াৰ আগতো কৈছোঁ যে ইয়াৰ আগতো আমি বহুত লষ্টত আছোঁ শিৱসাগৰ সমষ্টিটোৱে, কিন্তু এইবাৰ তথাপিও আমি ভাবিছিলোঁ উদ্ধাৰ হ'ব, কিন্তু তাতো নহ'ল। আমি মূল্য একো নাপালোঁ। শিৱসাগৰবাসী ৰাইজ অস্বস্তিত আছে, আৰু সকলো বস্তুৱে ইয়াৰ পৰা গৈ পেলাই ওচৰ পাজৰ বেলেগলৈ গুচি গৈছে। সেইকাৰণে শিৱসাগৰবাসী ৰাইজে এইবাৰ আচলতে এটা বিবেচনা কৰিছে ইতিমধ্যে। কিন্তু এটা কথা ঠিক যে আপুনি অলপ দেৰি আগত কৈছিলে যে মুখ্যমন্ত্ৰীৰ যিবিলাক ভাষ্য, শেহতীয়া যিবিলাক মুখ্যমন্ত্ৰীৰ ভাষ্য শিৱসাগৰক লৈ, এইবিলাকে আচলতে শিৱসাগৰবাসী ৰাইজৰ মাজত সৰব আলোচনা হৈছে। আৰু শিৱসাগৰ ৰাইজে এইটোও নিবিচাৰে যে বিধানসভাত গৈ পেলাই অকল হুলস্থুলীয়া পৰিৱেশ এটা কৰি পেলাই মুখ চুপতি মাৰি পেলাই সময়বোৰ শেষ কৰি কোনো ধৰণৰ বস্তু ইয়ালৈ মানে জনপ্ৰতিনিধিজনে আনিব নোৱাৰে, বা ভিক্টৰ দাসৰ নিচিনা এজন মানে কি ক'ব, উশৃংখল এজন যুৱকৰ লগত এজন জনপ্ৰতিনিধিয়ে হাঁহি খিকিন্দালি কৰি পেলাই শিৱসাগৰবাসী ৰাইজক লজ্জিত কৰিব। এইবিলাক কথা আচলতে শিৱসাগৰবাসী ৰাইজে চাই আছে। গতিকে মই ভাবিছোঁ এইবাৰ শিৱসাগৰবাসী ৰাইজে এটা সঠিক সিদ্ধান্ত ল'ব আৰু উন্নয়নৰ দিশত আগবাঢ়ি যাব। ঠিক আছে, মই পৰকজ্যোতিৰ কাষলৈ আহিব খুজিছোঁ। সামৰণি মন্তব্য পৰকজ্যোতি। শিৱসাগৰত আজিৰ তাৰিখতো এনেকুৱা কিছুমান ঠাই আছে, মই এখন ঠাইৰ নাম কৈয়ে দিওঁ আপোনাক। আপুনি দিৰমুখ কবত্ত গাঁও, ডিমৌ সমষ্টি অন্তৰ্গত। দিৰমুখ কবত্ত গাঁৱত আমাৰ শৃংখলো গৈছে, একেদিনাখনে তুমি গৈছা, মই গৈছোঁ। দিৰমুখ কবত্ত গাঁৱৰ মানুহখিনি আচলতে জীয়াই আছে কাৰণে জীয়াই আছে। তাত এনেকুৱা এটা পৰিৱেশ, ৰাস্তা পদূলি নাই। যদি বিধায়কক কয় যে আপুনি মানে শিল দুগাড়ী ইমান পেলাই দিয়ক, সেই শিল দুগাড়ী পেলাবলৈও তেখেতসকলে অসমৰ্থ হৈ পৰে। নিজে নিজে হাবি কাটি ৰাস্তা উলিয়াই মানুহবিলাকে তাত জীৱন নিৰ্বাহ কৰি আছে। পানীৰ কোনো ধৰণৰ ব্যৱস্থা নাই। যদি দাঁতিকাষৰীয়া গাঁওখনতে আচলতে এটা খোৱা পানীৰ ব্যৱস্থা আছে, কিন্তু তেওঁলোকৰ তালৈ সেই ব্যৱস্থাটো কৰা হোৱা নাই। এনেকুৱা এটা পৰিৱেশত আচলতে আমাৰ শিৱসাগৰৰ নিচিনা ঠাইত এনেকুৱা গাঁও আছে।
অকল মই দিৰমুখ কবত্ত গাঁও এটা উদাহৰণ, তেনেকুৱা গাঁও ঢেৰ আছে। শিৱসাগৰত বহুত মানুহৰ আজিও ভূমিপত্ৰ নাই। শিৱসাগৰত বহুত মানুহে আজিও বানগৰা খহনীয়াৰ কবলত ককবকাই ফুৰিছে। এই কথাবিলাক কোনে চিন্তা কৰিব? আমি কাক আচলতে আমি বিশ্বাস কৰিম? আপুনি আমি ক'ব নিচিনাকৈ আমিতো শাসক পক্ষৰ বিধায়ককো জিকাই পঠাইছোঁ, আমি বিৰোধী পক্ষৰ বিধায়ককো জিকাই পঠাইছোঁ, আমি শক্তিশালী কণ্ঠ বুলি ভাবিও কাৰোবাক জিকাই পঠাইছোঁ, আমি বিভিন্ন ধৰণৰ চিন্তা চৰ্চা কৰিছোঁ, সোঁতৰ বিপৰীতে গৈ চাইছোঁ, সোঁতৰ লগত থাকিও চাইছোঁ, কিন্তু শিৱসাগৰখনে যে প্ৰায় শিৱসাগৰৰ মানুহখিনি বা ভোটাৰসকল দুমোজাত আছে যে যদি কৰিবই বাকী নিশ্চিতভাৱে নহয়নে? নিশ্চিতভাৱে শিৱসাগৰৰ মানুহ সঁচাকৈ দুমোজাত আছে যে আমি আচলতে কাক বিশ্বাস কৰিম কি। সমান্তৰালকৈ এনেকুৱা ধৰণৰ মানে বাতাবৰণৰ সৃষ্টি হৈছে শিৱসাগৰত যে এক অৰাজক পৰিৱেশৰ সৃষ্টি কৰিবলৈও কিন্তু বিচৰা হৈছে, আৰু সেই অৰাজকতা কিন্তু আমাৰ শিৱসাগৰত সৃষ্টি কৰি যাতে শিৱসাগৰ ৰাজনৈতিক পৰিৱেশটো আৰু এটা বিপদগামী মানে ঠাইলৈ লৈ যাব পাৰোঁ তাৰো এটা ব্যৱস্থা কৰা হৈছে। ধন্যবাদ। পল্লৱী। এটা কথা দাদা ক'ব লাগিব যে কেন্দ্ৰত চৰকাৰ বেলেগ হ'লে বা সমষ্টিত এটা বিৰোধী পক্ষ থাকিলে অকণমান কামবিলাক কৰিবলৈ কেতিয়াবা অকণ অসুবিধাৰো সৃষ্টি হয়, নোহোৱা নহয়, কিন্তু কাম কৰা সদিচ্ছাও থাকিব লাগিব। আৰু এখন গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে সঁচাক সঁচা আৰু মিছাক মিছা কোৱাৰ অধিকাৰ আছে বাবে আজি এটা কথা কওঁ, যেতিয়া আমি এগৰাকী ছাত্ৰী প্ৰতিনিধি হিচাপে আজি কিছুদিনৰ পূৰ্বে বিধায়কগৰাকীৰ কাম কাজক সমালোচনা কৰিবলৈ আগবাঢ়িছিলোঁ, তেতিয়া তেওঁলোকৰ এজনেই মানে ক'লে যে তোমালোকৰচোন ইউনিয়ন অফিচটোৱে আমাৰ বিধায়কজনে দিছিলে, তুমি কেনেকৈ সমালোচনা কৰিব পাৰিবা? গতিকে মই এটা কথা ক'ব বিচাৰোঁ, ইউনিয়ন অফিচটো দিয়া বা তেওঁ যিখিনি আজি এই দিশ আপোনালোকে দেখিবলৈ পাইছে, সেইটো তেওঁৰ নৈতিক এটা কৰ্তব্য, তেওঁ দিব লাগে। কিন্তু বাকী কথা এটাই যে এইবাৰ আমাৰ শিৱসাগৰে এনেকুৱা এজন ৰাজনৈতিক জনপ্ৰতিনিধিক পঠিয়াওক যিয়ে ৰাইজৰ স্বাৰ্থক সৰ্বাগ্ৰে স্থান দিব, যিয়ে কেৱল নিৰ্বাচনৰ আগত নহয় নিৰ্বাচনৰ পাছতো ৰাইজৰ মাজত থাকি কাম কৰিব। আৰু আমাৰ শিৱসাগৰত এটা বদনামেই আছে যে আমাৰ শিৱসাগৰত দল সংগঠন থকাৰ কাৰণে হেনো আমাৰ উন্নয়ন নহয়। কিন্তু মই এটা কথা ক'ব বিচাৰোঁ যে শিৱসাগৰত ভাল কামক সদায় দল সংগঠনবিলাকে সদায় সমৰ্থন কৰি আহিছে আৰু বেয়া কামক সদায় সমালোচনা কৰি আহিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিষ্ণু, সামৰণি মন্তব্য। বৰ্তমান আচলতে উন্নয়নৰ যিটো ধাৰা শিৱসাগৰ যিটো থাকিব লাগিছিলে, সেই উন্নয়নৰ ধাৰাটো যিধৰণে ঐতিহাসিক বুলি আমি কওঁ, ঐতিহ্যমণ্ডিত বুলি শিৱসাগৰ কওঁ, ঐতিহ্যমণ্ডিত ঐতিহাসিক শব্দটো ক'বলৈ বৰ্তমান লাজ লগা হৈছে। উন্নয়নৰ যিটো শব্দ, সেই শব্দটো নদীৰ কোবাল সোঁতত উটি যোৱা যেন পৰিলক্ষিত। আমি শিৱসাগৰৰ মানুহখিনিয়ে বকাই আছোঁ, আমাক উন্নয়ন লাগে, আমি চিঞৰি আছোঁ, কিন্তু কোনো এখন চৰকাৰ হওক বা কোনো এটা ৰাজনৈতিক দলেই হওক, কাৰো আচলতে উন্নয়ন নামৰ শব্দটো মানে শিৱসাগৰ জিলাখন উন্নয়ন কৰি ৰাইজৰ হাতত উন্নয়ন নামৰ মানে শব্দটো গুজি দিয়াৰ বাবে কাৰো সদিচ্ছা নাই, কোনো এখন চৰকাৰ নাই, কোনো এটা দল সংগঠনৰ নাই। এইবাৰ ইয়াৰ হিচাপ হ'ব। গতিকে যোগ্য আচলতে চাওক, মই আৰু এটা কথা কৈ যাওঁ, যিজন বিধায়ক আজি ডিমৌ সমষ্টিত যেনেকৈ সুশান্ত বৰগোহাঁই মেডিকেল কলেজ ল'লে, জেইলখনো লৈ গ'ল, যিজন অখিল গগৈ হওক বা এইবাৰ যিহেতু ৰাইজৰ দলৰ অখিল গগৈ বিধায়ক খেলিব বুলি শুনি আছোঁ, আৰু কুশলদৰী বিজেপিৰ নাম চৰ্চাত আছিল, যিজনে বিধায়ক হওক, আমাৰ তাত ক'বলগীয়া নাই। কিন্তু আমাৰ এটাই কথা, শিৱসাগৰ এটা ভাল বিমানবন্দৰ শিৱসাগৰ লাগে, এটা ৰেল ষ্টেচন লাগে, শিৱসাগৰ এখন ভাল মেডিকেল কলেজ লাগে, ইঞ্জিনিয়াৰিং কলেজ লাগে, এটা শিক্ষা অনুষ্ঠান লাগে। সেই সকলোবোৰ যিজন বিধায়কে আমাক আজৰি আনি শিৱসাগৰলৈ আনিব পাৰিব, আৰু ৰাইজে সেইজনকে যোগ্য বুলি ভাবি বিবেকেৰে ভোট প্ৰদান কৰিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইকে। মূল কথাটো হ'ল শিৱসাগৰ এটা সময়ৰ ঐতিহাসিক সমলেৰে সমৃদ্ধ, আজিও সেই সমলসমূহ আছে, এনে নহয় যে শেষ হৈ গৈছে, আছে, কিন্তু কিমান দিনলৈ সুৰক্ষিত হৈ থাকিব শিৱসাগৰৰ এই ঐতিহাসিক সমলসমূহ? শিৱসাগৰৰ যি ঐতিহ্য, ইয়াৰ যি সংস্কাৰ, সমন্বয়, শান্তিৰ যি বাতাবৰণ, সেয়া কিমান দিনলৈ বিঘ্নিত নোহোৱাকৈ থাকিব? কাৰণ শিৱসাগৰত এতিয়া আমি দেখিবলৈ পাইছোঁ, ৰাজনীতিৰ নামত যি ধৰণৰ কথা বতৰা, যি ধৰণৰ চৰ্চা, যি ধৰণৰ বাগধাৰা মানুহৰ মাজলৈ গৈছে, ই কিন্তু অশনি সংকেত। ইয়াৰ বিপৰীতে শিৱসাগৰে পাইছে কি? ইয়াৰ বিপৰীতে শিৱসাগৰে একো পোৱা নাই। আপোনালোকক আজি জনাওঁ, যদিও বা আটাইকেইগৰাকী শিৱসাগৰৰ সন্তানে কৈছে যে ইয়াত মেডিকেল কলেজ আজিলৈ নাই, জিলাই মেডিকেল কলেজ হ'ব বুলি চৰকাৰে কৈছে, শিৱসাগৰ এতিয়ালৈ এই হিচাপত নাই। আছে, সমষ্টিটোত নাই, ডিম'ত হৈছে, এওঁলোকে বিচাৰিছে সমষ্টিত। এখন ইঞ্জিনিয়াৰিং কলেজ, এখন ল কলেজ, এখন বিশ্বমানৰ বিশ্ববিদ্যালয়, য'ত শিৱসাগৰত হ'ব লাগিছিল অতদিনে, নাই এটা ভাল ৰেলৱে ষ্টেচন শিৱসাগৰত নাই, ইয়াক উন্নীত কৰিব পৰা হোৱা নাই। ইয়াৰ যিসমূহ বাট পথ, সেই তাহানি যিদৰে আছিল এতিয়াও তেনেধৰণেই আছে। ইয়াৰ যান জঁটৰ সমস্যা আজিলৈ লাঘৱ হোৱা নাই। এতিয়া শেহতীয়াকৈ দুটামান কাম মাত্ৰ হৈছে, যাৰ বাবে তেওঁলোকে কৈছে যে এইখিনি কাম শেষত হৈছে,
কিন্তু এই কামবোৰ ইমান দিনে হোৱা নাছিল। ৰংঘৰ প্ৰকল্প হৈছে বা ইয়াত আন কিছুমান আঁচনি যেনেকৈ যমুনা পৰিষ্কৰণ কিমান দিনৰ পৰা মানুহে আবেদন নিবেদন কৰিছে, এতিয়া গৈ কামবোৰ হৈছে। যে কি নহওক শিৱসাগৰে এইবাৰ নিৰ্বাচনৰ বাবে সাজু হৈছে। আন জিলাসমূহৰ দৰে শিৱসাগৰৰ প্ৰতিটো সমষ্টিৰ ৰাইজ সাজু হৈছে। গতিকে শাসক বিৰোধীৰ বাগধাৰা কি হ'ব, শিৱসাগৰবাসীক কেনেকৈ পতিয়ন নিয়াব, কি প্ৰতিশ্ৰুতি দিলে শিৱসাগৰবাসী উদ্বুদ্ধ হ'ব, সেই কথাখিনি লক্ষণীয় হৈ পৰিছে 2026 এই বিধানসভা নিৰ্বাচনত। মই পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰি শিৱসাগৰৰ পৰা ৰাজপাট কাৰ শীৰ্ষক আমাৰ এই অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।